নমস্কাৰ ঈশা নিউজৰ বিশেষ অনুষ্ঠান সময় হৰলৈ মই সুশীল পাটে আপোনালোকক স্বাগতম জনাইছোঁ। সমগ্ৰ ৰাজ্যত এতিয়া কৰবাত উৎসাহৰ ঢল আৰু কৰবাত ক্ষোভৰ জুই। আৰু এই ক্ষোভ আৰু উৎসাহৰ ঢলৰ কাৰণ টিকট। ইতিমধ্যে অসম গণ পৰিষদ আৰু বিজেপিৰ মিত্ৰজোঁটে টিকট তেওঁলোকে ঘোষণা কৰিলে UPPLৰ লগত আছে। আৰু আজি বিজেপিৰ তৰফৰ পৰা ৭০খন আসনৰ তালিকা তেখেতসকলে ঘোষণা কৰিছে। দিল্লীৰ পৰা একেদৰে AGPৰ 26খন আসনৰ তেওঁলোকে এৰি দিছে আৰু UPPLক 8খন আসন এৰি দিছে। আৰু ইয়াৰ পিছত ক্ষোভৰ জুই সমগ্ৰ ৰাজ্যত বিয়পি পৰিছে। একাংশই ফটকা ফুটাইছে টিকট পোৱাৰ উৎসাহত আৰু একাংশই ক্ষোভ প্ৰকাশ কৰিছে দলৰ বিৰুদ্ধে। আৰু ইয়াৰ মাজত এই যে ক্ষোভ প্ৰকাশ কৰিলে সেইসকল নেতা কৰ্মীক বিজেপি বা অগপই ধৰি ৰাখিব পাৰিবনে নাই, নে সেইসকলৰ যি লাভ AGP বা ৰাইজৰ দল এই দলসমূহে উঠাব পাৰিব নেকি? এই বিষয় লৈ আজি আমি আলোচনা কৰিবৰ কাৰণে আমি ষ্টুডিঅ'ত কেইবাগৰাকীও আমি অতিথি আজি আমন্ত্ৰণ কৰি আনিছোঁ। বিজেপিৰ তৰফৰ পৰা আছে উৰ্মি ডেকা বৰুৱা আমাৰ মাজত আছে। মোৰ সৈতে আছে ৰাইজৰ দলৰ দীপাংকৰ কলিতা, কংগ্ৰেছৰ তৰফৰ পৰা আছে মানৱজ্যোতি কলিতা, নমস্কাৰ, আৰু AGPৰ পৰা আছে অসম জাতীয় পৰিষদৰ পৰা আছে প্ৰণৱ ডেকা। মই প্ৰথমতে এখন বিশেষ প্ৰতিবেদন মই দেখুৱাব বিচাৰিছোঁ সমগ্ৰ ৰাজ্যত কি পৰিস্থিতি হৈছে। কালিৰ পৰা প্ৰতিটো সংবাদ সংস্থাই বিভিন্ন ধৰণৰ তেওঁলোকে তালিকা প্ৰকাশ কৰিছিলে, কোনে টিকট পাব পাৰে, কোনে নাপাব, এই ধৰণৰ বিভিন্ন তালিকা প্ৰকাশ হৈছে। আৰু সেই তালিকা প্ৰকাশৰ পাছতেই ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছিলে বিভিন্ন স্থানত। আৰু ক'ত কেনেকুৱা কি হৈছিলে আমি দেখুৱাব বিচাৰিছোঁ প্ৰথমতে। বিজেপি লাগিবই, বিজেপি জিন্দাবাদ, আপোনালোকে দেখিলে বিভিন্ন ঠাইত কি ধৰণে ক্ষোভ ব্যক্ত কৰিছে। আৰু এয়া কিন্তু আজিৰ দৃশ্য নহয়, এয়া যেতিয়াৰ পৰা সম্ভাৱনা ব্যক্ত কৰা হৈছিলে বিভিন্ন সংবাদ সংস্থাই যেতিয়া তালিকা প্ৰকাশ কৰিছিলে, তাৰ পাছতে এই ধৰণৰ ক্ষোভৰ জুই বিয়পি পৰিছিল। আৰু আজি যেতিয়া তালিকা ঘোষণা হ'ল, এই ক্ষোভ কি ৰূপ ল'ব সেয়া সকলোৰে অৱগত। মই প্ৰথমতে উৰ্মি ডেকা বৰুৱা, মই আপোনাকে সুধিব বিচাৰিছোঁ, আপোনালোকৰে প্ৰথম তালিকা ঘোষণা কৰিলে, AGP বিজেপি তালিকা ঘোষণা কৰিলে, এই যে এই বিদ্ৰোহ কিন্তু পূৰ্বৰ যিসমূহ বিদ্ৰোহ আছিল তাতকৈ কিন্তু এইবাৰ বেলেগ হ'ব। এইকাৰণে বেলেগ হ'ব কাৰণ বিজেপি AGPৰ যি ভোট, সেই ভোট লৈ যোৱাৰ কাৰণে কিন্তু এতিয়া নতুনকৈ বহুকেইটা আঞ্চলিক দল গঠন হৈছে। আৰু যি দলসমূহৰ তেওঁলোকৰ নিজৰ মাজত কোনো ধৰণৰ এতিয়া বিসম্বাদ নাই, কাৰণ নতুন দল একোজন প্ৰাৰ্থী তেওঁলোকে থিয় কৰাইছে, গতিকে এইলৈ বিশেষ বিসম্বাদ নাই। গতিকে এইসকল যদি সেই দলত যায় আপোনালোকে ৰোধ কৰিব পাৰিবনে নাই? ইতিহাসৰ এই সন্ধিক্ষণত মই স্পষ্টভাৱে এটা কথা ক'ব বিচাৰিছোঁ যে আজি আপুনি যেটো কথা কৈছে ৰাইজৰ দল বা অসম জাতীয় পৰিষদ, তেখেতসকলে যে আঞ্চলিক দল, আৰু আমাৰ বিজেপি হৈছে এটা ৰাষ্ট্ৰীয় দল। গতিকে আজি আমি অসমৰ প্ৰেক্ষাপটত আপোনালোকৰ লগত এটা আঞ্চলিক দল আছে জড়িত, দুটা কৈ আছে। নহয়, মই সেইটো কথা মই ক'বলৈ যোৱা নাই। মই কৈ আছোঁ যে তেখেতসকলৰ জন্ম কাহিনী, তেখেতসকলৰ আৰম্ভণি আৰু আমাৰ মাজত এটা ব্যাপক ব্যৱধান আছে। কাৰণ আজি আমাৰ প্ৰায় 50 লাখতকৈ অধিক কৰ্মকৰ্তা আছে, কাৰ্যকৰ্তা আছে। আজি আমাৰ মিছ কল দি দিয়া নহয়, আমাৰ ৰেজিষ্টাৰ্ড কাৰ্যকৰ্তা প্ৰায় 50 লাখতকৈও অধিক আছে। 28,000 আমাৰ আজি
আপোনাৰ বুথ কমিটি আছে, আজি আপোনাৰ 8খন মণ্ডল কমিটি আছে আৰু 49খন জিলা কমিটি আছে। এইখিনি কথা মই এইকাৰণে প্ৰথমতে প্ৰকাশ কৰিব বিচাৰিছোঁ, কাৰণ আজি আমাৰ এই জনতাই জনাৰ্দন, আজি ৰাইজে সেইটো নিৰ্ধাৰণ কৰিব। কিন্তু আজি যি কিছু সময় আগতে আমাৰ 70জন তালিকা নিৰ্ধাৰণ কৰা হ'ল, ইতিমধ্যে চূড়ান্ত তালিকা, আৰু 26জন আমাৰ অসম গণ পৰিষদক দিয়া হ'ল, যিহেতু তেখেতসকলৰ লগত আমাৰ মিত্ৰতা আছে। 8খন আমাৰ UPPLক এৰি দিয়া হ'ল। গতিকে এই গোটেই প্ৰসংগটো মই এটা কথাই কওঁ যে আজি যি বিদ্ৰোহ বা বিসম্বাদ হৈছে, আজি আমাৰ এক সাংগঠনিক এক সুসংঘবদ্ধ এক প্ৰচেষ্টাৰ জৰিয়তেহে আমাৰ নিৰূপণ কৰা যায়। এনেকুৱা কথা নহয় যে আজি তেখেতসকলে বিদ্ৰোহ, এইটো আচলতে আমি বিদ্ৰোহ বুলি ক'ব নিবিচাৰোঁ, কাৰণ আমাৰ প্ৰতিটো সমষ্টিত, অসমৰ প্ৰতিটো সমষ্টিত 10-15জনতকৈ অধিক আমাৰ উপযুক্ত প্ৰাৰ্থী আছে। গতিকে এজনক যেতিয়া আমি চূড়ান্ত হিচাপত আমি দিয়া যাব টিকট, তেতিয়াহ'লে নিশ্চিতভাৱে তেখেতসকলে কিছু সময়ৰ কাৰণে মনত অলপ অশান্তি পোৱাটো স্বাভাৱিক, সেইটো কোনো ডাঙৰ কথা নহয়। কিন্তু আজি যিটো বিসম্বাদ বা বিদ্ৰোহ কোৱা হৈছে, সেইটো একেবাৰে সত্য নহয়। কাৰণ আপোনালোকে বিগত লোকসভাত চাওক যে 5জনকৈ আমাৰ জ্যেষ্ঠ ব্যক্তিকো কিন্তু টিকেট দিয়া হোৱা নাছিল, কিন্তু পিছৰ পৰ্যায়ত তেখেতসকলে মাৰ্গদৰ্শন ৰাখি আমাৰ গোটেই আমাৰ দলটোক তেখেতসকলে সাংগঠনিকভাৱে আগুৱাই দিয়াৰ পিছত আজি কি পৰিৱেশ হৈছে আমি প্ৰথমতে চাই লওঁ। এবাৰ নগাঁৱলৈ যাওঁ। আমাৰ নগাঁৱত আমাৰ সাংবাদিক আছে, থমাছ ভূঞা আমাৰ মাজত আছে। মই থমাছৰ সৈতে যোগাযোগ কৰিব বিচাৰিছোঁ। থমাছ, হয়, তাত কেনেকুৱা পৰিৱেশ? ইতিমধ্যে টিকট ঘোষণা কৰিলে বিজেপিৰ 70জনীয়া তালিকা ইতিমধ্যে ঘোষণা কৰিলে। অসম গণ পৰিষদক 26খন দিলে, UPPLক 8খন দিলে। ইয়াৰ পিছত নগাঁৱত কি ধৰণৰ পৰিৱেশ বিৰাজ কৰিছে? হয়, নিশ্চয়কৈ সুশীল, এটা ক'ব লাগিব। আজি যিহেতু টিকেট ঘোষণা কৰা হৈছে, মই বৰ্তমান উপস্থিত আছোঁ ৰূপক শৰ্মা বাসগৃহৰ আগত। ইয়াত উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে। চাৰিওফালে কিছু সময় পূৰ্বে ফটকা ফুটাই সকলো আনন্দ কৰা পৰিলক্ষিত হৈছিলে। এই মাত্ৰ যে এক আনন্দৰ নিশ্চয় এক আনন্দৰ এক জোৱাৰ ইয়াক উঠিছে বুলি ক'ব লাগিব। সকলো লোকে আনন্দময় উৎসৱ পৰিৱেশ কৰি তুলিছে। আৰু কিছু সময় পূৰ্বে ইয়াত যি ফটকা ফুটিছিলে, এক আনন্দময় জোৱাৰ। যিহেতু ৰূপক শৰ্মাই বিগত সময়ছোৱাত নগাঁও যি সদৰ সমষ্টি আছে, নগাঁও সদৰ সমষ্টি বহুখিনি উন্নতি কৰিছে। মই পূৰ্ব জানিব বিচাৰিছোঁ আপোনালোকৰ আজি এই মুহূৰ্ত আমি আজি 3-4 দিনৰ পৰা ভালকৈ ঘৰত খোৱাও নাছিলোঁ, কিন্তু আমাৰ মনত এটাই কথা আছিল যে মাননীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াই এইবাৰো টিকেট পাব আৰু বৃহৎ ভোটত জয়যুক্ত হ'ব। আৰু লগতে আমি এষাৰ কথা ক'ব বিচাৰিছোঁ, তেওঁৰ যি উন্নয়নশীল চিন্তাধাৰা, আজি নগাঁৱত যিকোনো মানুহ যিটো ৰাস্তাৰে আহে গম পায় যে নগাঁৱত কেনেধৰণে উন্নয়ন হৈছে, আৰু সেই উন্নয়নৰ লগতে আমাৰ বিধায়ক ডাঙৰীয়া জড়িত হৈ আছে আৰু উন্নয়নৰ দিশতে সকলো সময়তে কাম কৰি গৈছে। তেওঁৰ চিন্তাধাৰাক আমি কৃতজ্ঞতা জনাইছোঁ, আৰু লগতে এনে এজন বিধায়ক আমি আগন্তুক দিনত আকৌ পাই পেলাই সুখী হ'ম বুলি ভাবিছোঁ। আগন্তুক দিনতে নহয়, আৰু 20 বছৰ তেওঁক আমাৰ বিচাৰিছোঁ যে টিকট তেখেতসকলে পালে, কিন্তু অন্যান্য প্ৰাৰ্থীও যিহেতু আছিলে, বিজেপিৰ প্ৰতিটো সমষ্টিতে বহুকেইজন প্ৰাৰ্থী আছিলে, প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলে। গতিকে তেনেস্থলত ৰূপক শৰ্মাই টিকট পোৱাৰ পাছত দলত বিসম্বাদৰ সৃষ্টি হ'ব নেকি, বা সেই বিসম্বাদৰ মুনাফা অন্য দলে ল'ব নেকি? কি কয় এইসকল কৰ্মীয়ে? নগাঁও ৰত্ন ৰূপক শৰ্মাই আজি পুনৰবাৰ নগাঁৱত ইলেকশ্যন খেলিব যে ৰাইজে উন্নয়ন দেখিছে। এই 5 বছৰ ৰূপক শৰ্মাই নগাঁৱৰ যিটো এটা পৰিৱেশ সৃষ্টি কৰিলে, নগাঁওখন যি ধৰণে বনাই আনিলে, এতিয়া এইটো শেষ কৰা মুহূৰ্তত এই অনাগত 5 বছৰত হয়তো ৰূপক শৰ্মাই নগাঁৱৰ ৰূপৰেখা বদলাই নগাঁৱৰ ৰাইজ আচলতে তেখেতলৈ গৌৰৱান্বিত, আৰু তেখেতক নগাঁৱৰ ৰাইজে বিচাৰিছে। আমি ধন্যবাদ জনাইছোঁ ষ্টেট কমিটিক, আমি ধন্যবাদ জনাইছোঁ কেন্দ্ৰীয় কমিটিক যে ৰূপক শৰ্মাক পুনৰবাৰ নগাঁৱত টিকেট দিছে। আৰু মই ভাবোঁ অনাগত দিনত তেখেতে নগাঁৱৰ এটা এনেকুৱা এটা পৰিৱেশ কৰিব। অসমৰ আমি আহিম থমাছ ভূঞাৰ ওচৰলৈ, আমি পুনৰ আহিম। মই এতিয়া কংগ্ৰেছৰ দলৰ মই আহিব বিচাৰিছোঁ। কংগ্ৰেছৰ যিহেতু প্ৰতিনিধি আছে, মানৱজ্যোতি কলিতা আছে। মানৱজ্যোতি কলিতা, আপোনালোকৰ দলে এতিয়ালৈ তালিকা প্ৰকাশ কৰা নাই। বিজেপি তালিকাৰ কাৰণে অপেক্ষা কৰি থকা বুলি বহুতে কৈছে যে বিজেপি যেতিয়া তালিকা প্ৰকাশ হ'ব, যি বিসম্বাদ হ'ব, সেই বিসম্বাদৰ পাছত
সকল লোক আপোনালোকৰ দলত হয়তো যোগদান কৰিব বা তেওঁলোকৰ সৈতে যোগাযোগ কৰাৰ কথা এটা ওলাইছে, কিমান সঁচা? না, কংগ্ৰেছ দলে কাকো অপেক্ষা কৰি, বিশেষকৈ বিজেপি দলক অপেক্ষা কৰি প্ৰাৰ্থী তালিকা প্ৰস্তুতৰ মানে ৰৈ থকা তেনেকুৱা কোনো কথা নহয়। কংগ্ৰেছ দলে কাকো অপেক্ষা নকৰে, কংগ্ৰেছ দলে ৰাইজকে অপেক্ষা কৰে, ৰাইজৰ আহ্বানক সন্মান জনায়। আৰু দ্বিতীয়তে আপুনি যিটো প্ৰসংগ আনিছে আজি যে বিজেপিৰ আপোনালোকৰ টিকট প্ৰাৰ্থীকেন্দ্ৰিক কথাবিলাকত, য'ত হিমন্ত বিশ্ব শৰ্মা আছে তাত বিসম্বাদ থাকিব, য'ত হিমন্ত বিশ্ব শৰ্মা আছে তাত কণ্ডল থাকিবই। হয়, টিকটৰ কাৰণে আমাৰ দলতো অলপ ক্ষোভৰ জুই থাকিবই, টিকট এতিয়া নিৰ্বাচনৰ সময়ত ক্ষোভৰ জুই থাকিবই। আৰু য'ত আপোনাৰ এখন চৰকাৰতে দুটাকৈ মুখ্যমন্ত্ৰীৰ দৰে অৱস্থাৰ সৃষ্টি হৈছে, তাত আপোনাৰ ক্ষোভৰ জুই এনেকৈ দেখা পাব। আপোনালোকে যি ভিজুৱেলছ দেখাইছে সেয়া আমাক উৎসাহিতও কৰিছে, কংগ্ৰেছ দলক যথেষ্ট উৎসাহিত কৰিছে। কাৰণ এইবাৰ কংগ্ৰেছক দুটা ফেক্টৰে জিকাব। এটা হ'ল ৰাইজৰ যি কা বিৰোধী যি প্ৰতিক্ৰিয়া, সেই কা বিৰোধী প্ৰতিক্ৰিয়াত কংগ্ৰেছ দলক ভোট দিম বুলি ভৰি দাঙি ৰৈ আছে ৰাইজে। আৰু দ্বিতীয়তে মই এইটো কথা শেষ কৰি ল'ব বিচাৰিছোঁ যে বিজেপিৰ ভিতৰত যিটো বিদ্ৰোহ, বঙহক এইবাৰ হৰুৱাব, বিজেপিক হৰুৱাব। কংগ্ৰেছ কৰ্মীয়ে কেৱল কংগ্ৰেছৰ নেতৃত্বই কেৱল টিকট দিলে, তাত প্ৰাৰ্থী থিয় কৰালে, ৰাইজে ভোট দিবলৈ ৰৈ আছে, আৰু বিজেপিক হৰুৱাবলৈ ৰৈ আছে, আৰু কংগ্ৰেছৰ চৰকাৰ হ'ব। মই এই মুহূৰ্তত আপোনাৰ আৰু এটা কথা সুধিব বিচাৰিছোঁ, আজি যি তালিকা ঘোষণা কৰিলে তাত 11জনকৈ শাসকীয় দলটোৰ বিধায়কে টিকট নাপালে। হয়, এতিয়া এইসকল বিধায়কে যদি আপোনালোকৰ সৈতে যোগাযোগ কৰে আপোনালোকে ল'বনে? না, সেই লোৱা নোলোৱাৰ কথাটো মই ক'বলৈ অথৰাইজ নহয়, প্ৰথম কথা সেইটো। কিন্তু এটা কথা মই গম পাওঁ যে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সৈতে একাধিক দলৰ শীৰ্ষ নেতৃত্বৰ বঞ্চিত নেতৃত্বৰ এটা সঘন যোগাযোগ হৈ আছে, সেই কথাটো আমি অৱগত। আৰু কিন্তু ইয়াত ল'ব নল'ব, টিকট দিব নিদিব, বেলেগ দলৰ পৰা আহিলে, সেই সন্দৰ্ভত মই ক'বলৈ অথৰাইজ পাৰ্চন নহয়। বঞ্চিত হোৱাৰ কথাটো আজি ওলালে, যেতিয়া তালিকাখন আজি ঘোষণা হ'ল, হয়, গতিকে বঞ্চিত হ'ল নে নহ'ল আজি কথাটো হয়, গতিকে তাৰ পূৰ্বে তাৰমানে আপোনালোকৰ সৈতে যোগাযোগত আছে, কাৰণ তেওঁলোকে নিশ্চিত নহয় বিভিন্ন দলৰ নেতা কৰ্মীয়ে আমাৰ লগত এটা কথা ক'ব লগা আছিলে। মই কংগ্ৰেছৰ প্ৰতিনিধিজনক সম্পূৰ্ণ স্পষ্টভাৱে কৈ দিব বিচাৰিছোঁ যে প্ৰথম কথা, আপোনালোকে কাৰ প্ৰসংগটো আনিলে, গতিকে মই সেইটোত মোৰ দৃষ্টিগোচৰ হৈছে। আপোনালোকে আচলতে কাৰ ওপৰত মাত মতাটো একেবাৰে খুব দুখজনক কথা। কাৰণ 2011 চনত মনমোহন সিংদেৱে যেতিয়া প্ৰধানমন্ত্ৰী তেখেতে আছিলে, শিলচৰত তেখেতে নিজে এখন জনসভাত কৈছিলে যে তেওঁলোকে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিব। তাৰপিছত যেতিয়া আমাৰ অটল বিহাৰী বাজপেয়ীদেৱ যেতিয়া প্ৰধানমন্ত্ৰী আছিলে, ৰাজ্যসভাত তেখেতে নিজে বক্তব্য দাঙি ধৰিছিলে যে হিন্দু নাগৰিকত্ব লাগে বুলি। আৰু শ্ৰদ্ধাৰ প্ৰয়াত তৰুণ গগৈদেৱে বিধানসভাৰ শেষৰটো কাৰ্যকালত দুগৰাকী অতিথি আছে, আমি তেখেতসকলৰ আমি কথা শুনি লওঁ। ৰাইজৰ দলৰ দীপাংকৰ কলিতা আছে। দীপাংকৰ, এইবাৰ যিটো ঢৌ উঠিছে বিজেপিৰ টিকট পোৱা নোপোৱাৰ যিটো ক্ষোভ বা আনন্দ, মই ক্ষোভৰ কথাটো কৈছোঁ। বহুতে কৈছে যে বিজেপিৰ যিটো ক্ষোভ, যিসকল লোকে টিকট নাপালে বা যিসকল কৰ্মীয়ে ক্ষোভিত হৈছে, সেই ক্ষোভিত কৰ্মীসকলৰ মুনাফা আপোনালোকে লাভ কৰিব বা এজেপিৰ ফালৰ পৰা লাভ কৰিব, আপোনালোক আশাবাদী নে? চাওক, ইয়াত আশাবাদী হ'বলগীয়া কোনো কথা নাই। এতিয়া তেওঁলোকৰ দলত টিকটকেন্দ্ৰিক বিদ্ৰোহ হৈছে, সেইটো তেখেতসকলৰ আভ্যন্তৰীণ বিষয়। কিন্তু সাধাৰণতে নীতি আদৰ্শ আৰু অনুশাসনৰ কথা কোৱা ভাৰতীয় জনতা পাৰ্টীৰ নিজ দলৰ মাজত কেৱল টিকটৰ কাৰণে যিটো বিদ্ৰোহ বা তেখেতসকলৰ নিজৰ দলৰ মাজত যিটো অৰিয়াঅৰি, এইটোৱে আচলতে প্ৰমাণ কৰিছে যে তেওঁলোকৰ নীতি আদৰ্শ এইবিলাক বস্তু মূল বিষয়বস্তু নহয়। তেওঁলোকৰ মূল উদ্দেশ্যটো হ'ল ক্ষমতা দখল। তেওঁলোকক যিকোনো প্ৰকাৰে ক্ষমতা লাগে, বিধায়ক হ'ব লাগে, মন্ত্ৰী হ'ব লাগে, সেইবিলাকে তেখেতসকলৰ উদ্দেশ্য। জনসাধাৰণৰ মূলভূত সমস্যাসমূহৰ ওপৰত তেখেতসকলৰ অকণো গুৰুত্ব নাই। তেওঁলোকৰ চলে বলে কৌশলে, ধনৰ বলেৰে হওক, বাহুৰ বলেৰে হওক, তেওঁলোকক দলীয় টিকট আদায় কৰিব লাগে, আৰু দলীয় টিকট আদায় কৰি তেওঁলোকে তেখেতসকলৰ ক্ষমতা লিপচা পূৰণ কৰিব লাগে। এইটোৱে তেওঁলোকৰ। কাৰণ এই দুইটা ৰাজনৈতিক দলৰ ক্ষেত্ৰতে আমি দেখা পাওঁ, এওঁলোক হ'ল পুঁজিবাদীৰ দ্বাৰা পৰিচালিত দল। তেওঁলোকে নিৰ্বাচন খেলিবলৈ যথেষ্ট পৰিমাণৰ ধন ব্যয় কৰিছে। অলৰেডি যিসকল দলীয় প্ৰাৰ্থিত্ব বিচাৰিছে, তেওঁলোকে
নিজৰ টিকটৰ সমৰ্থনত নিজৰ প্ৰাৰ্থিত্বৰ সমৰ্থনত আপুনি নিশ্চয় দেখিছে যে নিজৰ সমষ্টিত ইতিমধ্যে তেওঁলোকে ব্যাপক প্ৰচাৰ চলাইছে, তেওঁলোকে বেনাৰ পোষ্টাৰ হোৰ্ডিং লগাইছে, এইবিলাকত তেওঁলোকৰ যথেষ্ট পৰিমাণৰ টকা খৰচ হৈছে। এতিয়া যেতিয়া টকা খৰচ হৈ গ'ল, তাৰপিছত যেতিয়া টিকট নাপাব, স্বাভাৱিকতে তেওঁলোকৰ এটা মনত, কাৰণ তেওঁলোকে এটা ব্যৱসায় কৰিবলৈ আহিছে, এইটো তেওঁলোক পলিটিক্স ইজ এ ভেৰি গুড বিজনেছ ফৰ দোজ পাৰ্টিজ, আৰু সেইকাৰণে তেওঁলোকে কৰিছে কি আমি ইমান টকা খৰচ কৰিলোঁ, ইনভেষ্ট কৰিলোঁ, এতিয়া আমি ৰিটাৰ্ণ নাপাম, যদি টিকেটটো নাপাওঁ আমাৰ ইমান পইচা অথলে যাব। সেইকাৰণে তেওঁলোকৰ এতিয়া মূল কথাটোৱে হৈ গৈছে কি যে আমাক যিকোনো প্ৰকাৰে টিকট লাগে, তাৰ কাৰণে নীতি আদৰ্শৰ কোনো কথা নাই। আৰু ক্ষমতা লাগে, মই বুজি পালোঁ। এতিয়া কথাটো হৈছে যে এইসকলে যে টিকট আপুনি যিটো ক'লে যে তেখেতসকলৰ এটা ব্যৱসায়, পলিটিক্স এটা বিশেষ ব্যৱসায়, এতিয়া ধৰা হ'ল যে তেখেতসকলে ব্যৱসায় কৰিব আহিছে, এতিয়া নাপালে, এতিয়া তেখেতসকলে আপোনালোকৰ সৈতে ধৰক যোগাযোগ কৰিলে, আপোনালোকে ল'ব নে নাই? চাওক, আমাৰ ৰাইজৰ দল কি বেকগ্ৰাউণ্ড, আমাৰ বেকগ্ৰাউণ্ডটো কি, আমি শোষিত বঞ্চিত নিপীড়িত মানুহৰ সংগ্ৰামখনক আগুৱাই নিবলৈ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৭০ জাতীয় জনগোষ্ঠী সংগঠনৰ ঔৰসত এই ৰাইজৰ দলৰ জন্ম হৈছে। আমাৰ যিসকল লোক অলৰেডি আমাৰ সংগঠনত আজি বছৰৰ পিছত বছৰ ধৰি কাম কৰি আছে, তেখেতসকলে যিসকলে কাম কৰি আছে তেখেতসকলে নাপায়, আজি নীতি আদৰ্শবিহীন মানুহে জাপ মাৰি ইয়াত যোগদান কৰিলে ৰাইজৰ দলে অন্ততঃ আমি ক্ষমতাৰ কাৰণে ৰাজনীতি কৰিবলৈ অহা নাই, আমি ৰাজনীতিৰ পৰিৱৰ্তনৰ কাৰণে আহিছোঁ। গতিকে ৰাইজৰ দলৰ ক্ষেত্ৰত অন্ততঃ এই ক্ষমতালোভী ব্যক্তিসকলে আমাৰ দলত যোগদান কৰিলে দলীয় টিকট পাব। কি কাৰণে ল'লে আপুনি উত্তৰটো দিয়কচোন। তেওঁতো আমাৰ এই মানুহ নাই তেখেতে কংগ্ৰেছৰ কি বিধায়ক হ'বলৈ মন্ত্ৰী হ'বলৈ গৈছিল নেকি? তেখেতে কংগ্ৰেছৰ নীতি আদৰ্শত তেখেতে বিশ্বাস কৰিছিল ন, সেইকাৰণে তেখেত আহিছিল। আপোনালোকে এজন মানুহৰ ক্ষেত্ৰত নীতি আদৰ্শৰ কথা নাথাকিব, বাকীবিলাকৰ ক্ষেত্ৰত থাকিব। সেই সময়ত ৰাইজৰ দল আছিল নেকি? না, সেই সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কোনো ৰাজনৈতিক দল গঠন কৰা নাছিল, সেইকাৰণে তেওঁ হয়তো আমি যিহেতু অৰাজনৈতিক সংগঠন আছিল, সেইকাৰণে এটা ৰাজনৈতিক প্লেটফৰ্ম বিচাৰি তেওঁ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলৰ আদৰ্শ বেলেগ নেকি তেতিয়াহ'লে? নহয়, তেওঁ যে যেতিয়া তেওঁ নিজে গঢ়া সংগঠনটোৰ যেতিয়া এটা নিজা ৰাজনৈতিক দল হ'ল, অভিয়াছলি তেওঁ এই ৰাজনৈতিক প্লেটফৰ্মখনত যোগদান কৰিছে, সেইটো স্বাভাৱিক কথা। যেতিয়া নিজৰ সংগঠনটো হয় আছুৰ পৰা মানুহজন ওলাই গ'লে কংগ্ৰেছ বিজেপি, মই বিজেপিৰ কথা নকওঁ, বেলেগ দলৰ নীতি আদৰ্শলৈ আপোনালোকে থোৱাব নালাগে, এইবিলাক বেলেগলৈ মাৰিলে নিজৰ গাতে পৰিব। মই আপোনালোকৰ তালিকা এতিয়ালৈকে ঘোষণা কৰা নাই, বিজেপি ঘোষণা কৰিলে, এজিপি ঘোষণা কৰিলে। এতিয়া কথা হৈছে যে এজিপি যিসকলে টিকট নাপালে, বিভিন্ন স্থানত তেওঁলোকে টিকট অভিয়াছলি টিকট নাপাব, গতিকে সেইসকলক আপোনালোকে ক'ব নেকি যে আপোনালোকৰ ভাৱাদৰ্শ পূৰ্বৰ যি ভাৱাদৰ্শ আছিল আমাৰ লগতো একে, আপোনালোক আমাৰ লগত আহক? নহয়, বিশেষকৈ অসম গণ পৰিষদৰ বিষয়ে ক'ব গ'লে তেখেতসকলৰ যিখিনি কৰ্মী, মই নেতাসকলৰ কথা কোৱা নাই, কৰ্মীসকল কিন্তু এতিয়াও আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদত বিশ্বাসী, আৰু যিটোক লৈ পেলাই আমি আগবাঢ়িব বিচাৰিছোঁ। গতিকে তেনে সমৰ্থকসকলক আমি নিশ্চয় ৱেলকাম জনাম, সদায় জনাই আহিছোঁ। আৰু নেতাসকল এতিয়া যিসকলে টিকট নাপালে, এতিয়া আপোনালোকৰ কাৰণে বা তেখেতসকলৰ কাৰণে এটা পথ লাগিব যে কোনটো দলত তেওঁলোকে স্থাপন হ'ব পাৰে, তেওঁলোকে আসন ল'ব পাৰে বা টিকটৰ দাবীদাৰ হ'ব পাৰে। গতিকে অভিয়াছলি আপুনি কৈছে যে আঞ্চলিকতাবাদৰ যিহেতু এটা দল বা আপোনালোকৰ আঞ্চলিকতাবাদত বিশ্বাসী, গতিকে আপোনালোকৰ ফালে যদি যায় সেই এজিপি লোকসকল নহয়, ইতিমধ্যে আমাৰ যিটো প্ৰাৰ্থী বাছনিৰ প্ৰক্ৰিয়া এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে এইটো আগবাঢ়িছে। আমি আবেদন বিচাৰিছোঁ, সেই আবেদনৰ পৰা স্ক্ৰিনিং হৈহে আপোনাৰ চূড়ান্ত সেইসকলৰ ভিতৰৰ পৰাহে চূড়ান্ত হ'ব। এতিয়া নতুন তাত আমি যোগদানত আমি বোধহয় কেতিয়াও আপত্তি নকৰিম, কিন্তু তেখেতসকলে প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত কিন্তু আমাৰ নিশ্চয় থাকিব, ৰিজাৰ্ভেশ্যন থাকিব। তাৰমানে প্ৰাৰ্থীৰ ক্ষেত্ৰত আপোনালোকে নিদিয়ে বুলি এতিয়া সিদ্ধান্ত লৈ থৈছে যে প্ৰাৰ্থী যদি বিজেপি নাইবা অন্য দলত যদি টিকেট বিচাৰি পেলাই ওলাই আহি পেলাই অহাকালি আমাৰ তাত টিকেট বিচাৰে, বোধহয় তেখেতসকলে আমাৰ দলৰ পৰা টিকেট নাপাব। হয়, মই বিজেপি আপোনাৰ ওচৰলৈ আহিছোঁ পুনৰ। এই গোটেই প্ৰসংগটো এতিয়া আপোনালোকৰ, মই যিটো কৈছিলোঁ যে আপোনালোকৰ দলত এতিয়া খবৰ উদ্গীতন নিশ্চয়কৈ হ'ব। আপোনালোকে কৈছে যে প্ৰতিটো সমষ্টিত আপোনালোকৰ 10ৰ পৰা 15জনকৈ যোগ্য প্ৰাৰ্থী আছে, গতিকে নিশ্চয়কৈ 10জন 15জনৰ একোটা আপোনাৰ গ্ৰুপ থাকিব, তেওঁলোকৰ সমৰ্থক থাকিব। এতিয়া সেই সমৰ্থকসকলে যদি বিক্ষোভ কৰে কেনেকৈ ৰাখিব? এটা দুটা গ্ৰুপৰ বিক্ষোভ হ'লে বেলেগ কথা, আপোনাৰ 15জনকৈ একোটা সমষ্টিত যদি বিক্ষোভ হয়
তেতিয়া কি হ'ব পৰিস্থিতি? নহয়, প্ৰথমতে মই আপোনাক ইতিমধ্যে কৈছোঁ যে আমাৰ 50 লাখতকৈও অধিক কাৰ্যকৰ্তা আছে। আমাৰ আপোনাৰ মই 28,000 আমাৰ বুথ কমিটি আছে। গতিকে আমাৰ এটা সাংগঠনিক প্ৰক্ৰিয়া খুব শৃংখলাবদ্ধ আৰু আমি আমাৰ দলৰ যি নীতি আদৰ্শ তাক আমি সকলোৱে সাৰোগত কৰাৰ কাৰণে আজি আমি এই পৰ্যায় পাইছোঁ। গতিকে মই আপোনাক ইতিমধ্যে স্পষ্টভাৱে কৈছোঁ যে এই যিখিনি সময় তেখেতসকলৰ মনৰ যি ভাৱ প্ৰকাশ কৰিছে আপোনালোকে দেখিব খুব 2-3 দিনৰ ভিতৰতে সম্পূৰ্ণ আমি সংঘবদ্ধভাৱে আমি পুনৰ চৰকাৰ গঠন কৰিম আৰু ইতিমধ্যে যি কোৱা হৈছে যে আমি 100তকৈ অধিক আসন আমাৰ মিত্ৰজোঁটে লাভ কৰিব, তাত কোনো ধৰণৰ বিদ্ৰোহৰ কোনো প্ৰশ্নই নাহে। কিন্তু এইখিনিতে মোক দুটা অনুগ্ৰহ কৰি উত্তৰ দিবলৈকে মই বিচাৰিছোঁ যে ৰাইজৰ দল তেখেতে এনেকুৱা ধৰণৰ ক'লে যে মানে আমাৰ বিজেপিৰ কোনো নীতি আদৰ্শই নাই, নীতি আদৰ্শ তেওঁলোকৰ মাজতহে বিৰাজমান। আপোনালোকৰ ইমানেই নীতি আদৰ্শ আছে যে ডক্টৰ হীৰেণ গোহাঁই ছাৰে অসম আন্দোলনৰ বিৰোধিতা কৰিছিলে, তেখেতক আপোনালোকে উপদেষ্টা কৰিলে। তাৰপিছত আপোনালোকৰ অখিল গগৈ দেৱৰ লগত তেখেতৰ ইমানেই বিৰোধ হ'ল যে তেওঁ নিৰ্বাচনলৈকেও অপেক্ষা কৰিব নোৱাৰিলে আৰু ইতিমধ্যে আমি সকলোৱে জানোৱে যে তেওঁ পদত্যাগ কৰিলে। গতিকে আপোনালোকে প্ৰথমতে নিজৰ দলৰ নীতি আদৰ্শ, নিজৰ দলৰ যিখিনি কাৰ্যপন্থা সেইখিনি সুনিশ্চিত কৰক। এটা ৰাষ্ট্ৰীয় সকলোতকৈ বেছি আমাৰ আজিৰ তাৰিখত অসমত আপোনালোকে দেখিছে আমাৰ কেনেকুৱা ধৰণৰ সকলোৱে জনতা জনাৰ্দন আৰু কংগ্ৰেছৰ যিগৰাকী প্ৰতিনিধি আপুনি হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগটো আনিলে, কাৰণ তেখেতৰ জনপ্ৰিয়তাত আপোনালোকে আচলতে খুব বেছি অন্ধকাৰ আৰু অনিশ্চয়তাত ভুগিছে। আজি যি আপুনি ক'ব নহয়, আপুনি শুনক, এজন ব্যক্তি বিশেষক লৈ এখন চৰকাৰ এটা দলৰ কথা আপোনালোকে কিয় টানিছে? কাৰণ জনপ্ৰিয়তাক লৈ আপোনালোকে অন্ধকাৰত আছে। জনপ্ৰিয়তাক লৈ আমাৰ প্ৰশ্ন নহয়, আমাৰ প্ৰশ্ন এখন চৰকাৰত যেতিয়া দুজনকৈ মুখ্যমন্ত্ৰী থাকে, আপোনালোকৰে যেতিয়া সাংসদে নিজে মুখ্যমন্ত্ৰী বুলি ভাষণ ৰাখিবলৈ গৈ আপোনালোকে হিমন্ত বিশ্ব শৰ্মাৰ নাম লয়, তেতিয়া কিন্তু ৰাইজ কনফিউজ হয়। আপুনি আপোনাৰ সময় পাব। মই এতিয়া কাৰ প্ৰসংগটো আপুনি আনিছিল, গতিকে মই তাক ক'বই লাগিব। ৰাজ্যসভাৰ লাইব্ৰেৰীত আপোনালোকে যদি যায়, মই নিজে শুনি আহিছোঁ, পঢ়ি আহিছোঁ, মনমোহন সিং দেৱে নিজে আপোনাৰ অটল বিহাৰী বাজপেয়ী যেতিয়া প্ৰধানমন্ত্ৰী আছিলে হিন্দু নাগৰিকত্ব যে দিব লাগে সেই প্ৰমাণ মজুত আছে। আপোনালোকৰ শিলচৰত এটা স্থিতি, বৰাকত এটা স্থিতি, অসমত এটা স্থিতি, দুমুখীয়া নীতি আপোনালোকে দুমুখীয়া স্থিতিৰ কথা ক'ব নালাগে। আপোনালোকে শুনক, কংগ্ৰেছৰ আপুনি উত্থাপন কৰিলে দিব লাগিব নহয়। আপুনি ভুলকৈ ক'লে আমি কিয় শুনি ল'ম? আপুনি কংগ্ৰেছৰ বিষয়ে ভুলকৈ উপস্থাপন কৰিব বাৰু। আপুনি কংগ্ৰেছক আপুনি মোক কোৱাৰ পিছত আপুনি উত্তৰ দিব যে আমি কেৱল বুদ্ধিষ্ট খ্ৰীষ্টান জৈন পাৰ্চী তেখেতসকলক, কাৰণ কিয় যেতিয়া আমাৰ দেশ বিভাজন হৈছিলে ধৰ্মৰ ভিত্তিত হৈছিলে, গতিকে হিন্দুসকলক সম্পূৰ্ণ নিৰাপত্তা দিয়াটো, সুৰক্ষা প্ৰদান কৰাটো এখন ৰাষ্ট্ৰৰ এইটো আমাৰ সাংবিধানিকভাৱে তেখেতসকলৰ সেইটো অধিকাৰ। গতিকে আপোনালোকে বিপথে পৰিচালিত কৰি কাৰ প্ৰসংগ নানিব। আমি মেনিফেষ্টত যি ধৰণে কৈছোঁ তাৰ পিছতো আমাক ৰাইজে আঁকোৱালি লৈছে। অসমৰ জনসাধাৰণে আমাক ভোটদান কৰি আমাক জয় হ'বৰ কাৰণে তেখেতসকলে আগুৱাই দিছে। আপোনালোকে অসমৰ হেৰি নহয় নহয়, পিতৃ নহয় নহয় যে আপোনালোকে যি ক'ব অসমৰ নিৰ্বাচনত আপোনালোকে ফলাফলৰ কাৰণে অপেক্ষা কৰক, তেতিয়া আপোনালোকে দেখিব। এতিয়া মই ক'ব আহিছোঁ এটা প্ৰসংগ যে আমাৰ যি এই প্ৰথম ফেজৰ যি আমাৰ 47টা সমষ্টি, সেই 47টা সমষ্টি বিশেষকৈ আমাৰ কলিয়াবৰৰ পৰা যদি আমি মধ্য অসমৰ পৰা আৰম্ভ কৰোঁ, তাত আমাৰ 32খন বিধানসভাৰ আসনত চাহ জনগোষ্ঠীয়ে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব আৰু 8খন সমষ্টিৰ মাজত জয় পৰাজয় নিৰ্ধাৰণ কৰিব। এই 47টা সমষ্টি যিহেতু চাহ বাগিচা আৰু আমাৰ যিখিনি মুছলমান অধ্যুষিত বা তেখেতসকলৰ জনবিনাশ বা জনগাঁথনিটো সম্পূৰ্ণ বেলেগ। যোৱাবাৰ আমি 2016 চনত লাভ কৰিছিলোঁ 22খন আসন, কংগ্ৰেছে পাইছিলে 8খন আসন, য'ত 2011 চনলৈকে আপোনালোকে কংগ্ৰেছে 32খন আসন 2011 আপোনালোকে কওক। আজি চাহ জনগোষ্ঠীৰ কাৰণে আমি মজুৰি বৃদ্ধিৰ পৰা আজি আমি তেখেতসকলৰ 7,30,000 একাউণ্ট আমি সক্ৰিয় কৰিছোঁ। তেখেতসকলক বেংকিঙৰ লগত মাজত মাতিব নিদিয়ে, আপোনালোকে মুখস্থ মাতিলে ইয়াত নহ'ব নহয়। ভুলকৈ ইনফৰমেশ্যনবিলাক ক'লে নিৰ্বাচনী প্ৰচাৰ আপুনি ক'ব লাগিব। এতিয়া কথাটো হ'ল চাহ জনগোষ্ঠীৰ কথা তেখেতে কৈছে, চাহ জনগোষ্ঠী তেখেতসকলে মেনিফেষ্টৰ কথা কৈ পেলাই কাৰ প্ৰসংগ আনিছে। মেনিফেষ্টৰ আপোনালোকে কাৰ প্ৰসংগ মতে কাটো আপোনালোকে মেনিফেষ্টৰ মতে মানিব পাৰে। এই যে আপোনালোকে 2 কোটি জনতা যুৱকসকলক আপোনালোকে চাকৰি দিম, সেই প্ৰসংগ ক'ত গ'ল? এই যে আপোনালোকে 25 লাখ যুৱকক চাকৰি দিম কৈছিল, সেই মেনিফেষ্টত
লিখা সেইবিলাক কথা ক'ত গ'ল সেইবিলাক মিছা কথা আপোনালোকে ক'ত গ'ল এতিয়া আপোনালোকে বাৰু কংগ্ৰেছ একেবাৰে বেয়া আপোনাৰ দৃষ্টিত কংগ্ৰেছ একেবাৰে বেয়া মই মানি লৈছোঁ কংগ্ৰেছ একেবাৰে বেয়া কিন্তু ৰাইজৰ আহ্বানটো আপুনি শুনি চাওক আপুনি ক'ৰ কি ভিত্তিহীন প্ৰসংগ আনি দি কাৰ কিবা কিবি কথা কৈছে যুক্তি দিছে অযুক্তিকৰ কথা কিছুমান অযুক্তিকৰ ডাটা কিছুমান ভিত্তিহীন ডাটা কিছুমান আপোনালোকে উত্থাপন কৰিছে কিন্তু কংগ্ৰেছৰ কথা আপোনালোকে মই মানি লৈছোঁ কংগ্ৰেছৰ বিষয়বিলাক অতীতবিলাক বাৰু খুবেই বেয়া আপুনি কোৱাৰ দৰে যদি বেয়াই হয় কিন্তু অসমৰ ৰাইজৰ আৱেগ অনুভূতিক আপোনালোকে কিয় ধূলিসাৎ কৰিলে অসমৰ ৰাইজৰ সেই ফুলকুমলীয়া 5জনকৈ কিশোৰক ফুলকুমলীয়া 5জনকৈ যুৱকক কিয় আপোনালোকে হত্যা কৰিলে অসমৰ ৰাইজৰ আহ্বান কিয় নুশুনিলে আপুনি কৈছে নিৰ্বাচনৰ সময়ত আপোনালোকে জনাদেশত লৈ অপেক্ষা কৰিব কৈছে অকল নিৰ্বাচনৰ ক্ষমতাই অকল নিৰ্বাচনৰ ফলাফলে অকল ৰাজনীতি নহয়তো আপোনালোকৰ ৰাইজৰ আৱেগ আহ্বানৰ কথা আপোনালোকে মূল্য দিব লাগিব আপোনালোকে এনেকৈ ৰাইজৰ দুইগৰাকীয়ে কাৰ প্ৰসংগলৈ যিহেতু ক'লে তালিকা আমি ঘোষণা হ'ল বিজেপি আৰু এজিপি আৰু সেই প্ৰসংগলৈ আমি আপোনালোকক আজি আমন্ত্ৰণ কৰিছিলোঁ আৰু সেই প্ৰসংগলৈ আমি কথা পাতি আছিলোঁ এতিয়া তালিকাখনক লৈ এটা প্ৰশ্ন উত্থাপন হৈছে বহু ৰাইজৰ যে যেতিয়া তালিকা ঘোষণা হ'ল বহুতে কৈছে যে যিসকল ন বিজেপিয়ে এইবাৰ বেছিকৈ টিকট পালে আৰু কৈছে যে আপুনি ক'লে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো জনপ্ৰিয়তাৰ আপুনি কথা ক'লে সেই জনপ্ৰিয়তা হোৱাৰ সূত্ৰেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিসকল সাংঘাতিকভাৱে অনুগামী তেখেতসকলে বেছি টিকট পালে নেকি নহয় এতিয়া প্ৰথম কথাটো হৈছে মই ইতিমধ্যে কৈছোঁ যে আমাৰ আভ্যন্তৰীণ যিটো আমাৰ দলীয় সিদ্ধান্ত বা কেন্দ্ৰ আৰু আমাৰ দলীয় যি সিদ্ধান্ত লৈছে তাত কোনো ধৰণৰ এনেকুৱা কোনো কথা নাই যে কাৰ অনুৰাগী বা কাৰ অনুগামীয়ে পাইছে আজি আপুনি চাওক যে অসমত প্ৰায় 33% আমাৰ ইয়ং হয় তেখেতসকল যুৱ ভোটাৰ আৰু এইবাৰ 4 লাখতকৈ অধিক আমাৰ নতুন ভোটাৰ আহিব গতিকে তেনেস্থলত যিহেতু আমাৰ দেশৰ 65% যুৱ ভোটাৰ সেই ক্ষেত্ৰত নতুন মুখক অগ্ৰাধিকাৰ দিয়াটো নতুনৰ আগমন হোৱাটো এটা ৰাজনৈতিক দলৰ কাৰণে দেশৰ কাৰণে ৰাজ্যৰ প্ৰবাহমান ধাৰাৰ চালিকা শক্তিৰ কাৰণে এইটো এটা শুভ লক্ষণ তাততো কোনেও বেয়া পাব নালাগে আজি বহুত ছৰাজুত্তৰ আপোনালোকৰ ঠিকে আছে বাৰু মই দীপাংকৰ পৰা মই জানিব বিচাৰিছোঁ যে এই যে তালিকাখন ঘোষণা হ'ল মই যিটো কথা ক'লোঁ যে বহুতে কৈছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যাকে বিচাৰিছে তাকে পাইছে নতুনকৈ যিসকল বিজেপি হৈছে তেখেতসকলৰ টিকট পাইছে আপোনালোকে কি লৈছে কিভাৱে লৈছে এই আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগত তেখেতৰ বক্তব্যখিনি মই এটা চমু উত্তৰ দিম তেখেতে কৈছে যে 47খন আসনত যি প্ৰথম পৰ্যায়ত নিৰ্বাচন হ'ব তাত 32খন আসনত চাহ জনগোষ্ঠীয়ে নিৰ্ণায়ক ভূমিকা লয় আৰু বিজেপি চৰকাৰে চাহ জনগোষ্ঠীৰ কাৰণে যথেষ্টখিনি কাম কৰিছে এতিয়া মূল কথাটো হ'ল যে চাহ জনগোষ্ঠীৰ যিসকল লোক এইসকল লোকৰ মূল দাবী কি আছিল তেখেতসকলৰ মূল দাবীটোৱে আছিল জনজাতিকৰণ অসমত বাস কৰা চাহ জনগোষ্ঠীৰ প্ৰায় 97টা যি সম্প্ৰদায় আছে তেওঁলোকে আপোনাৰ ঝাৰখণ্ড বা ছত্তীশগড় বা উৰিষ্যাত তেখেতসকলে জনজাতিৰ মৰ্যাদা ভোগ কৰি আছে অথচ অসমত তেওঁলোকে সেই জনজাতিৰ মৰ্যাদাৰ পৰা বঞ্চিত হৈ OBCৰ মৰ্যাদাত থাকিবলগীয়া হৈছে তাৰ ফলত তেওঁলোকৰ যিখিনি সমস্যা হৈছে আজি যিটো মূল দাবী তেখেতসকলৰ আছিল জনজাতিকৰণৰ দাবী আৰু মজুৰি বৃদ্ধিৰ দাবী জনজাতিকৰণ হৈ গ'লেই এই জনগোষ্ঠীটোৰ এই পিছ পৰি থকা জনগোষ্ঠীটোৰ আৰ্থ সামাজিক বিকাশৰ লগতে শিক্ষা সংস্থাপন সকলো ক্ষেত্ৰতে তেওঁলোকে যিখিনি পাবলগীয়া তেখেতসকলৰ অধিকাৰ সেই অধিকাৰখিনি পালেহেঁতেন যোৱা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মাননীয় প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছিল যে 6 মাহৰ ভিতৰত আমি জনজাতিকৰণৰ ব্যৱস্থা কৰিম কিন্তু চাহ জনগোষ্ঠীকে ধৰি 6 জনজাতিৰ জনজাতিকৰণৰ ক্ষেত্ৰত কোনো পদক্ষেপ এই চৰকাৰখনে গ্ৰহণ নকৰিলে তাৰ সলনি একাউণ্টত পইচা দিয়া যিটো সস্তীয়া তেওঁলোকৰ এক প্ৰকাৰ ব্যৱসায় এই ব্যৱসায়টোৰ দ্বাৰা ৰাইজৰ ভোট আদায়ৰ এক প্ৰকাৰ কৌশল তেওঁলোকে অৱলম্বন কৰিলে কিন্তু জনজাতিকৰণ হৈ গ'লে এই জনগোষ্ঠীটোৰ সকলো আৰ্থ সামাজিক সমস্যাৰ সমাধান হৈ গ'লহেঁতেন শিক্ষা আৰু সংস্থাপনৰ ক্ষেত্ৰত তেওঁলোকে উপযুক্ত সুবিধা পালেহেঁতেন কিন্তু সেই মূল কামটোকে নকৰি কেৱল টকা বিলোৱা কামৰ দ্বাৰা বিজেপি আচলতে তেওঁলোক যে আচলতে বেপাৰীৰ দল সেই বেপাৰী দলে এই কথাটো প্ৰমাণ কৰিছে আৰু আপোনাৰ প্ৰশ্নটোৰ উত্তৰ যিটো তেখেতসকলে যিটো তালিকাৰ কথা ক'লে তালিকাৰ ক্ষেত্ৰত আপুনি জানিব যে এই দলৰ প্ৰাৰ্থী পাব যিসকল পাইছে আপুনি নিশ্চিত থাকক যে এটা প্ৰভাৱশালী চক্ৰ যে মুখ্যমন্ত্ৰী আমাৰ দুগৰাকী মুখ্যমন্ত্ৰীৰ যিটো প্ৰশ্ন উত্থাপিত হৈছে নিশ্চিতভাৱে এইবাৰ এটা শক্তিশালী পক্ষ যিটো ধনে জনে বাহুবলে তেওঁলোক শক্তিশালী সেই পক্ষটোৱে টিকটৰ ক্ষেত্ৰতো দিল্লীটো প্ৰভাৱান্বিত কৰিবলৈ যিহেতু তেওঁলোকৰ টিকটবিলাক দিল্লীৰ পৰাই মেনেজ হয় হাইকমাণ্ড বেছ তেওঁলোকৰ তাতো তেওঁলোকে ধন জনৰ জৰিয়তে নিজৰ প্ৰাৰ্থিত্বসমূহ নিশ্চিত কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ দ্বাৰা কিন্তু অসমত যিটো উত্তৰ ভাৰতৰ যিটো তেওঁলোকৰ মাফিয়া ৰাজনীতি ধনবল বাহুবলৰ যিটো ৰাজনীতি কোনোদিন অসমৰ ৰাজনীতি হেয়া নাছিল কিন্তু এইগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ জৰিয়তে অসমত নিশ্চিতভাৱে যিটো মাফিয়া ৰাজনীতি যিটো ইউপি বা বিহাৰত চলে একেধৰণৰ ৰাজনীতি আমি থমাছৰ সৈতে পুনৰ যোগাযোগ কৰিব আমি চেষ্টা চলাম থমাছ মই পুনৰ সুধিব বিচাৰিছোঁ যে নগাঁৱত যিটো পৰিৱেশ সৃষ্টি হৈছে ৰূপক শৰ্মাৰ বাসভৱনৰ ওচৰত
মই সুধিব বিচাৰিছোঁ যে বিজেপিত আমাৰ ইয়াত যিগৰাকী অতিথি আছে তেখেতেও কৈছে যে তেওঁলোকৰ প্ৰতিটো সমষ্টিৰ পৰা টিকটৰ দাবীদাৰ 10-15 গৰাকী আছিলে গতিকে নিশ্চিতভাৱে টিকট এগৰাকীয়ে পাব আৰু এগৰাকী পোৱাৰ পাছত বাকীগৰাকীৰ যিটো বিসম্বাদ সেই বিসম্বাদটো ৰোধ হ'বনে নাই তাত যিসকল লোক আছে মই তেখেতসকলৰ পৰা মই আপোনাৰ জৰিয়তে সুধিব বিচাৰিছোঁ যে যিটো বিসম্বাদ বা যিসকল লোকে টিকট নাপালে তেওঁলোকৰ যিসকল সমৰ্থক সেই সমৰ্থকসকলক তেওঁলোকে ধৰি ৰাখিব পাৰিব নাই ৰূপক শৰ্মাই ধৰি ৰাখিব পাৰিব নাই নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে সুশীল আপুনি কিন্তু মই তাৰ আগতে এটা কথা কৈ লওঁ যে নগাঁও সদৰ সমষ্টিত মাত্ৰ এগৰাকীয়ে টিকট প্ৰত্যাশী আছিলে সেইগৰাকী ৰূপক শৰ্মা আৰু আপুনি যিটো প্ৰশ্ন কৰিছে মই পুনৰ মই আপোনাৰ ওচৰলৈ আহিছোঁ বহুত সমষ্টিত দেখা পোৱা গৈছে যে বিজেপিয়ে বহুতকেইটা টিকট বিচাৰিছিলে বহুতকেইজনী প্ৰাৰ্থী খোলাপ দাবীদাৰ আছিলে তাৰপিছত যিকোনো এজনে পাইছে বা কোনো পোৱা নাই তাৰপিছত যোনে পাইছে বা যোনজনে নাই তাৰপিছত বিসম্বাদৰ সৃষ্টি হ'ব নেকি না আমি ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ সকলো এটা পৰিয়াল হৈ আছে আৰু সদায় থাকিব আৰু টিকেট বিচৰাটো সকলোৰে অধিকাৰ আছে আৰু ময়ো যদি আজি বিচাৰোঁ মোৰ সেই অধিকাৰ আছে কিন্তু মই নোপোৱাৰ কাৰণে যে বিৰোধ কৰিম মই দলটোৰ ক্ষতি কৰিম ভাৰতীয় জনতা পাৰ্টীত এইটো নজিৰ নহয় আজিলৈকে আপোনালোকে চাওক য'তে আমাৰ নিৰ্বাচন হৈছে টিকেট সদায় 10জন 12জন ক'ৰবাত 20জনো বিচাৰিছে কিন্তু এইটো যেতিয়া এটা পৰিয়ালৰ মাজত আমি সোমাই আছোঁ আমাৰ মাজত কিছু ভাল বেয়া থাকিব পাৰে কিন্তু সময়ত এইখিনি চব ঠিক হৈ যাব আমি চব নিজৰ এখন ঘৰৰ পৰিয়ালৰ হিচাপে কাম কৰিম আৰু যিজনে টিকেট পাইছে সকলোৱে মিলি তেওঁক আমি জিকোৱাৰ চেষ্টা কৰিম কিন্তু এটা বস্তু দেখা পোৱা গৈছে যে বিজেপিৰ যিকেইখন বিজেপি আছিলে তাত বৰ্তমান বিজেপিৰ বাহিৰেও অসম গণ পৰিষদক দিয়া হৈছে টিকেট দিয়া হৈছে সেই মানুহখিনিৰ লগত যে অসম গণ পৰিষদে যদি সেই সমষ্টিত জিকি আহে পূৰ্বতে আছে বিজেপি কিন্তু এতিয়া যদি অসম গণ পৰিষদ জিকি আহে তাৰপৰা তেওঁলোকৰ লগত আপোনালোকৰ সংযোগ থাকিবনে আপোনালোকে তেওঁলোকক সহায় সহযোগ আগবঢ়াবনে নিশ্চয় এষাৰ কথা ক'ব বিচাৰে সেই এটা অসুবিধা থাকেই যে আমি বিজেপিৰ চিন্তাধাৰা কৰিছোঁ আমাৰ জেগাত যদি কোনোবাই সকলো সমষ্টিতে তেনেকুৱা হয় আজি যেনেকৈ আমি বিজেপিৰ বিধায়কজন পাইছোঁ কালি যদি কিবা কাৰণত আমি এজিপিৰ বিধায়ক পালোঁ হয় কিন্তু আমাৰ অলপ মনত দুখ লাগিলে হয় কিন্তু আমাৰ দলীয় নেতৃত্বই সেইখিনি সদায় হয়তো চিন্তা কৰিব যে যিখিনি বিজেপি পুনৰ আহিম আপোনাৰ ওচৰলৈ মই পুনৰ আমাৰ ষ্টুডিঅ' মজিয়ালৈ মই ঘূৰি আহিছোঁ মই আহিম আপোনাৰ ওচৰলৈ আহিম মই আপোনাক বহু সময় ৰখাই দিছোঁ প্ৰণৱ ডেকা ডাঙৰীয়া মই আপোনাক আৰু এটা কথা সুধিছোঁ আজি টিকট ঘোষণাৰ পিছত এটা কথা স্পষ্ট হ'ল যে জালুকবাৰীত এইবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খেলিব কাৰণ 3টা ফেজত যদিও নিৰ্বাচন হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ গোটেইবোৰৰ নাম ঘোষণা কৰা নাই কিন্তু তাৰ মাজতে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নামটো ঘোষণা কৰিছে জালুকবাৰীত কাৰণ জালুকবাৰী বা গুৱাহাটীৰ এই গোটেই সমষ্টিত তৃতীয় পৰ্যায়ত হ'ব তাৰ মাজত ৰঞ্জিত দাস আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম ঘোষণা কৰিছে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নামটো এইকাৰণে ল'ব বিচাৰিছোঁ যে কিছুদিন পূৰ্বে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে মই নিৰ্বাচন নেখেলোঁ আৰু আজি তেখেতৰ নামটো প্ৰথমতে ঘোষণা কৰিছে গতিকে এই নেখেলোঁ বুলি কোৱাৰ কাৰণটো কি ৰাজনীতি লুকাই আছে তাত তেওঁতো প্ৰত্যেকটো নিৰ্বাচনৰ আগে আগে এনেকৈ এবাৰ কৈ পেলাই এটা চিম্পেথি আদায় কৰিব চেষ্টা কৰে চিম্পেথি আদায় কৰাৰ কাৰণটো কি এইটো মোটামুটি তেখেতটো নিজে ভাবে যে বা বিজেপিও ভাবে যে সেইটোৱে আটাইতকৈ তেওঁলোকৰ কাৰণে সহজ চিট তেওঁলোকে পাবই জালুকবাৰী তাৰ পাছত তেওঁ আকৌ কিয় চিম্পেথি ড্ৰ কৰিব বিচাৰে সেইটোৰ উত্তৰটো তেখেতে ভালকৈ দিব পাৰিব কিন্তু তাৰ আগতে মই আপোনাৰ আগৰ প্ৰশ্ন এটা টানি আনি পেলাই হেৰি কৰিছোঁ আমাৰ বিজেপি দলৰ নেতাগৰাকীয়ে যিটো কৈ থাকে যে সভ্যতাৰ যুঁজ এইবাৰ কিন্তু সভ্যতাৰ যুঁজখন বিজেপি দলৰ ভিতৰতে আৰম্ভ হৈছে ইয়াত মানে আমি আমাৰ মতৰ পাৰ্থক্য থাকিলেও আমি আগতে দেখিছোঁ যিখিনি সংঘ পৰিয়ালৰ মানুহ খোজকাঢ়ি গৈ পেলাই সংগঠন কৰে বা এটা নীতি আদৰ্শত চলাৰ পিছত ঘপককৈ তাত যিটো মানে চিণ্ডিকেট সভ্যতাৰ আমদানি হ'ল এতিয়া মানে সেই পুৰণা সংঘৰ সভ্যতা আৰু চিণ্ডিকেট সভ্যতাৰ মাজত এতিয়া তাত বিজেপি দলৰ ভিতৰত এটা তুমুল সংগ্ৰাম চলিছে তেখেতে ভালে মানে শুদ্ধকৈ কৈছিল যে সভ্যতাৰ যুঁজ চলিব আৰু সেই সভ্যতাৰ যুঁজখন কিন্তু ইতিমধ্যে বিজেপি দলৰ ভিতৰত আৰম্ভ হৈছে আপোনাৰ হয় মোৰ প্ৰথম কথা হৈছে যিটো আপুনি প্ৰশ্ন উত্থাপন কৰিছে যে হিমন্ত বিশ্ব শৰ্মা তেখেতে নিৰ্বাচন নেখেলোঁ বুলি কৈছিলে আপুনি 2001 চনৰ পৰা এতিয়ালৈকে যদি 20 বছৰ সুদীৰ্ঘ পৰিক্ৰমা তেখেতৰ ৰাজনৈতিক জীৱন দৰ্শন কৰে তেতিয়াহ'লে তেখেতৰ জনপ্ৰিয়তা তেখেতৰ কৰ্মদক্ষতা অসমৰ ৰাইজে দেখিছে গতিকে মই ইতিমধ্যে কৈছোঁ যে আমাৰ আভ্যন্তৰীণ কমিটি থাকে সেই কমিটিত 3বাৰকৈ ৰিপৰ্ট দিয়াৰ পিছতে দলে নিৰ্ণয় কৰে যে কোনে টিকেট পাব বা কোনে নাপাব আৰু জালুকবাৰী সমষ্টিৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাক
নোহোৱাক তেখেতক বিচৰাৰ বাবে দলে পুনৰ নিৰ্ধাৰণ কৰি যিহেতু তেওঁ এজন মানে অপ্ৰতিৰোধ তেখেত এজন নেতা হয় গতিকে তেখেতৰ এইটো ঘোষণা কৰিছে তেখেতৰ অনিচ্ছা সত্ত্বেও তেখেতক ঘোষণা কৰা হৈছে কাৰণ তেওঁ কেতিয়াও নিৰ্বাচন কেন্দ্ৰিক নহয় তেওঁ অসমক 5খন উন্নত ৰাজ্যৰ মাজত নিবলৈ বিচাৰে ভাৰতবৰ্ষৰ গতিকে তেনেকুৱা ধৰণৰ তেখেতৰ মনোবৃত্তি এতিয়া মই ৰাইজৰ দলৰ প্ৰতিনিধিগৰাকীৰ এটা উত্তৰ দিব লাগিব তেখেতে কৈছিলে যে আমি চাহ বাগিচাৰ লোকসকলক বিপথে পৰিচালিত কৰিছোঁ কিন্তু আমি তেখেতসকলক জনজাতিকৰণৰ প্ৰসংগটো তেখেতে আনিছে এতিয়া মই এই কথাটো আপোনাক স্পষ্টভাৱে কৈছোঁ যে ৰাষ্ট্ৰীয় জনজাতি আয়োগ ৰাষ্ট্ৰীয় মহাপঞ্জীয়নতো এই জনজাতিকৰণৰ চাহ জনগোষ্ঠীৰ বিষয়টো এপ্ৰুভ কৰা হৈছে কিন্তু ভাৰতবৰ্ষৰ এখন সংবিধান আছে ভাৰতবৰ্ষৰ সংবিধান প্ৰদত্ত কিছুমান ব্যৱস্থা আছে তাত ৰাজ্যসভা বা লোকসভাত তাত আমাৰ যেতিয়া আইন এখন পাছ হ'ব যিকোনো বিষয় এটা পাছ হ'ব তেতিয়াহে তাক আমি কাৰ্যকৰীকৰণ কৰিব পাৰিম আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ নিশ্চিতভাৱে সদিচ্ছা আছে ৰাজ্যসভা লোকসভাত আপোনালোকৰ মেজৰিটি আছে কিয় কৰা নাই আজি 5 বছৰ ধৰি আপোনালোকে আপোনালোকে সুদীৰ্ঘ স্বাধীনোত্তৰ কালৰ পৰা আজিলৈকে আপোনালোকে আমাক মাত্ৰ শাসনৰ কাৰণে সুবিধা দিলে অসমত 5 বছৰ কাল তাকো কোভিডৰ কাৰণে এবছৰতকৈ বেছি সময় আমি কাম কৰিব নোৱাৰিলোঁ সকলোবিলাক সমস্যা এদিনতে সমাধান কৰিব নোৱাৰি তাৰ কাৰণে কিছু সময়ৰ প্ৰয়োজন হয় এতিয়া মই যিজন কংগ্ৰেছৰ প্ৰতিনিধি আপোনাক জনাবলৈ বিচাৰিছোঁ যে আপোনালোকে নিবনুৱাৰ কথাটো কৈছে আজি আমাৰ শৈক্ষিক খণ্ডত ৭১,০০০ আমি নিযুক্ত দিয়া হৈছে প্ৰায় ৩৮,০০০ ঠিকাভিত্তিক নিযুক্তি দিয়া হৈছে আৰু অকল চৰকাৰী চাকৰি লাভ কৰাটোৱে নিবনুৱা সমস্যা শেষ বুলি কোৱা নাযায় আমি স্কিল ডেভেলপমেণ্টৰ কাৰণে প্ৰধানমন্ত্ৰীৰ স্বয়ং যি আঁচনি হয় তাৰ আঁচনিৰ অধীনত আমি বিভিন্ন ধৰণৰ পদক্ষেপ লৈ অসমৰ যি শৈক্ষিক জীৱনক আগুৱাই নিয়াৰ লগতে নিবনুৱাসকলকো যাতে সংস্থাপন দি উত্তৰণৰ কাৰণে আমি ইতিহাস ৰচিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আৰু ৰাইজৰ দলৰ প্ৰতিনিধিগৰাকী আপুনি বাৰে বাৰে এটা কথা কৈছে যে আমি তেখেতসকলক আপুনি চাওক তেখেতসকলক আমি 217 টকালৈকে আমি মজুৰি বৃদ্ধি কৰিছোঁ আৰু ৰেচনৰ নামত আমি 101 টকা আমি দিছোঁ আজি আপোনালোকে চাওক যে 825খন অসমত চাহ বাগিচা আছে 50ৰ পৰা 60 লাখ মানুহ এই চাহ বাগিচাৰ লগত তেখেতসকল ওতঃপ্ৰোতভাৱে নিয়োজিত হৈ আছে গতিকে আজি তেখেতসকলৰ প্ৰতিটো সমস্যা আমি এদিনতে সমাধান কৰিব নোৱাৰোঁ স্বৰাজোত্তৰ কালৰ পৰা সমাধান নহ'ল আমাকতো অলপ সময় দিব লাগিব আজি 119খন চাহ বাগিচা আমি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰিছোঁ গতিকে আপোনালোকে কেৱল যে এনেকুৱা এটা কথা স্পষ্ট হৈছে যে এইবাৰ সকলোৰে কিন্তু টাৰ্গেট বিশেষকৈ কংগ্ৰেছ আৰু বিজেপিৰ কাৰণে টাৰ্গেট হৈ পৰিছে চাহ জনগোষ্ঠীৰ যিমানবোৰ স্কিম এই নিৰ্বাচনৰ আগত যিমানবোৰ দিছে বা কংগ্ৰেছে শাসনত নাথাকিলেও কংগ্ৰেছো যিবোৰ কৰিছে যিবোৰ তেওঁলোকে ঘোষণা কৰিছে গতিকে এইবাৰ কিন্তু নিৰ্বাচনটো চাহ জনগোষ্ঠী কেন্দ্ৰিক মানে হৈ পৰিছে নিশ্চিতভাৱে মই আপোনালোকক চাওক এটা কথা মই স্পষ্টভাৱে ক'ব লাগিব যে 2011 চনত যে কংগ্ৰেছে 32খন আসন পাইছিলে চাহ জনগোষ্ঠীৰ 40খন আসনৰ পৰা তেখেতসকলেতো 2016ত কিয় 8খন পালে কাৰণ কংগ্ৰেছে ইমান বছৰে তেখেতসকলে কেৱল প্ৰতাৰিত আৰু বিতাৰিত কৰি আছে আপোনালোকে এটা ভুল ব্যাখ্যা নিদিব মোক এটা অনুগ্ৰহ কৰি মোক এটা কথা ক'বলৈ দিয়ক অসমৰ জনসাধাৰণে নিৰ্ধাৰণ কৰিব যে আমি যি ক'লো যে 7,30,000 আমি বেংক একাউণ্ট সক্ৰিয় কৰি ৰাখিবলৈ 2,500 টকাকৈ দুটাকে পৰ্যায়ত কিস্তি দিছোঁ আৰু 3,000 টকা সেইটো দিয়া হৈছে তেখেতসকলক শুনক কংগ্ৰেছে আপোনালোকৰ ঠিক আছে তেতিয়াহ'লে ঠিক আছে আপোনালোকে ঠিক আছে ৰেচনৰ কথা লৈ আহক চাউলৰ 7 টকাৰ চাউল কোনে দিছিলে 3 টকাৰ চাউল কোনে দিছিলে 3 টকাৰ পৰা 1 টকাটো কৰা যদি আপোনালোকে ৰ'ব যদি 7 টকাৰ চাউল দিয়াটো এচিভমেণ্ট নহয় শুনক আৰু আপুনি চাকৰি দিয়া কথা কয় চাকৰি দিয়া এতিয়াও 58,000 চাকৰি চেংচন পোষ্ট মই বাকি নকয় 58,000 চেংচন পোষ্ট এতিয়াও বাকি আছে খালি হৈ আছে 25 লাখ দিবই নালাগে আপোনালোকে এই 58,000 পাঁচটা গ্যাৰান্টি দিছে আপোনালোকে আমি সেই কথা পাতি মই পুনৰ দীপাংকৰ ওচৰলৈকে আহিছোঁ বিভিন্ন প্ৰতিশ্ৰুতি বিভিন্ন কথা চলি আছে তাৰ মাজত আমি ৰাইজৰ দল আৰু এজেপি দুইটা দলকে আমি এইকাৰণে মাতিছোঁ যে এই যে বিক্ষোভ হৈছে তাৰ পৰা আপোনালোকে কেনেকৈ লাভ পাব তাৰ মাজতেই ডাঙৰ কথাটো হৈছে ডক্টৰ হীৰেণ গোহাঁই প্ৰসংগ ওলাইছিলে ডক্টৰ হীৰেণ গোহাঁই আপোনালোকৰ উপদেষ্টাৰ পৰা তেওঁলোকে পদত্যাগ কৰিলে অখিল গগৈ যিটো প্ৰস্তাৱ আগবঢ়ালে ইউডিএফক একেষাৰে কৰি কংগ্ৰেছৰ সৈতে মিত্ৰতা হ'ব লাগে এই গোটেই প্ৰসংগবোৰলৈ মই আপোনাক সুধিছোঁ যে আপোনালোকে প্ৰকৃতাৰ্থত কা বিৰোধী ভোটবোৰ আপোনালোকে একগোট কৰিব পাৰিবনে নিৰ্বাচনৰ এই যুঁজখন আপোনালোকে সঁচাকৈ পাৰিবনে এই ধৰণত কাৰণ যিসকল আপোনালোকক পৰামৰ্শদাতা আছিল সেইসকল কিন্তু এজনকৈ আঁতৰি গৈছে নাই চাওক
যিটো প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হ'ব তাত ৪৭খন আসনত নিৰ্বাচন হ'ব আৰু যদি এই সাম্প্ৰদায়িক ফেচিষ্ট ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনক যদি উৎখাত কৰিব লাগে আমি প্ৰথম পৰ্যায়তে তেওঁলোকক পৰাভূত কৰিব লাগিব কাৰণ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত ভাৰতীয় জনতা পাৰ্টিও বৰ বিশেষ এটা আশা কৰি থকা নাই আমি যদি এই চৰকাৰখনক উৎখাত কৰিব লাগে প্ৰথম পৰ্যায়ৰ ৪৭টা সিটৰ গৰিষ্ঠ সংখ্যকত ভাৰতীয় জনতা পাৰ্টিক পৰাভূত কৰিব লাগিব এতিয়া কংগ্ৰেছ দলে এই কথাটো হৃদয়ংগম কৰাটো দৰকাৰ আছিল যে এই প্ৰথম পৰ্যায়ৰ নিৰ্বাচন যিটো ভাৰতীয় জনতা পাৰ্টিয়ে তেওঁলোকে আশা কৰি আছে জিকিম বুলি সেই ৪৭টা সমষ্টিত কিন্তু AIUDF বোলা দলটোৰ বিশেষ এটা উপস্থিতি তাত দুখন চিটত বাদ দি ধিং আৰু ৰূপহীক বাদ দি তেওঁলোকৰ বৰ বিশেষ উপস্থিতি নাই তেনেস্থলত তেনে এটা দলৰ লগত মিত্ৰতাত আবদ্ধ হৈ তেওঁলোক কি প্ৰকাৰে ভাৰতীয় জনতা পাৰ্টিৰ নিচিনা এটা শক্তিশালী দলক পৰাভূত কৰিব পাৰিব আজি কংগ্ৰেছ দল বহুত ওপৰত তেওঁলোকে যেন হেৰি হৈ আছে যে আমি জিকিম এই ৰাইজে এইমাত্ৰ প্ৰতিনিধিগৰাকীয়ে কৈছে ৰাইজে ভৰি দাঙি আছে আমাক ভোট দিবলৈ এনেকুৱা ধৰণৰ পৰিস্থিতি কিন্তু গ্ৰাউণ্ড ৰিয়েলিটি কিন্তু সেইটো নহয় তেওঁলোকে এতিয়াও সময় আছে কংগ্ৰেছৰ নেতৃত্বই বাস্তৱ পৰিস্থিতিটো উপলব্ধি কৰক আৰু কা বিৰোধী চৰকাৰ এখন দিছপুৰত প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত তেওঁলোকে সকলো বিৰোধী শক্তিক একত্ৰিত কৰি অখিল গগৈ ডাঙৰীয়াই যিখন পত্ৰ আগবঢ়াইছে সেই পত্ৰখনৰ সাৰমৰ্মই এইটো আছিল যে ভাৰতীয় জনতা পাৰ্টিক পৰাভূত কৰাৰ স্বাৰ্থত যিসমূহ সমষ্টিত ভাৰতীয় জনতা পাৰ্টিয়ে জিকিম বুলি নিৰ্বাচন খেলিছে তাত বিৰোধী ঐক্যবদ্ধভাৱে এজনকৈ প্ৰাৰ্থী থিয় কৰাওক যাতে কা বিৰোধী ভোটৰ বিভাজন সেইখনেই আছিল পত্ৰখনৰ মূল উদ্দেশ্য আপোনালোকে মিত্ৰতা স্থাপন কৰিলে AJPৰ লগত আপোনালোকে মিত্ৰতা স্থাপন কৰিলে এতিয়া আপোনালোকৰ নীতি আদৰ্শকলৈ প্ৰশ্ন হৈছে যে প্ৰথম কথা আপোনালোকৰ নীতি আদৰ্শৰ লগত AJP নীতি আদৰ্শ নিমিলে আপোনালোকে কৈছে আমি কংগ্ৰেছক ল'ব লাগে লগত তেখেতসকলে কৈছে কংগ্ৰেছক আমি নলওঁ প্ৰথম কথা দ্বিতীয় কথা আপোনালোকৰ যিসকল যিসকলৰ উপদেষ্টাৰ পৰামৰ্শ মৰ্মে আপোনালোকৰ দল গঠন হ'ল আপোনালোকৰ দলটো আগবঢ়াই নিলে তেনেকুৱা উপদেষ্টাই কৈছে যে নহয় AUDFকো ল'ব লাগে অখিল গগৈ মাৰাত্মক ভুল কৰিছে গতিকে আপোনালোকৰ উপদেষ্টাৰ লগত আপোনালোকৰ মতাদৰ্শ আছে ওলাই গ'ল আপোনালোকৰ মিত্ৰ দল AJPৰ লগত আপোনালোকৰ মতাদৰ্শ আছে ওলাই গ'ল গতিকে আপোনালোকে কি ঐক্যমত্যৰ ওপৰত ভিত্তি কৰি নিৰ্বাচন খেলিব ওলাইছে চাওক এটা বৃহৎ শক্তিক পৰাভূত কৰিবলৈ হ'লে আমি যথেষ্ট এক পৰিকল্পিত আঁচনিৰ মাজেদি যাব লাগিব আপুনি যিটো কথা কৈছে যে অজাপ আৰু ৰাজ্যৰ দলৰ মাজত কিবা মতান্তৰ হৈছে তেনেকুৱা কোনো ধৰণৰ মতান্তৰ হোৱা নাই আমাৰ দৈনিক আমাৰ আলোচনা চলিয়ে আছে আৰু দুই দলৰ যে মতান্তৰ হোৱা কথাটো এইটো ৰাইজক বুজাব কেনেকৈ আপোনালোকে ৰাইজে দুই এদিনতে স্থিতি স্পষ্ট তালিকা প্ৰকাশ হ'ব এই একেটা প্ৰশ্ন মই আপোনাক সুধিছোঁ আপোনালোকে এতিয়া ৰাইজক বুজাব কেনেকৈ আপোনালোকৰ আজি উপদেষ্টা নাই তেখেতে পদত্যাগ কৰিলে তেখেতে ক'লে যে AUDFকো লগত ল'ব লাগিছিলে অখিল গগৈ মাৰাত্মক ভুল কৰিছে দুইটা কথা চিন্তা চৰ্চা কৰিব লাগিছিলে এখেতসকলে এটা মাইনাছ কৰি আপোনালোকক ক'লে যে কংগ্ৰেছক লোৱা যাওক AUDFক নালাগে আপোনালোকে দুইটাই মাইনাছ কৰি দিলে দুইটাই আপোনালোকে ক'লে যে নাই দুইটাই নালাগে এতিয়া আপোনালোকৰ মাজতেই মিলটো হ'ল যে আমি যিহেতু এটা ৰাজনৈতিক দল আমি অহা নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম কিন্তু নিৰ্বাচন জিকাটোৱে একমাত্ৰ উদ্দেশ্য নহয় আমাৰ উদ্দেশ্য জিকা আশা ৰখা নাই বেছিকৈ নহয় অবভিয়াছলি আমি ২.৫ মাহৰ ভিতৰত এখন আমি নিজে অকলে বা ৰাইজৰ দলে মিলি পেলাই আমি দিছপুৰত চৰকাৰ গঠন কৰিব নোৱাৰোঁ সেইটো আমি ৰাইজক কৈও লাভ নাই প্ৰথম কথা হ'ল আমাৰ দলৰ মুখ্য উদ্দেশ্যটো হৈছে অসমত জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰা ইয়াৰ মাজত নিৰ্বাচনী যুঁজখন আহিব নিৰ্বাচনী যুঁজখন এইকাৰণে আমাক লাগে যে আমাৰ এটা শক্তিৰ পৰীক্ষা হ'ব আৰু ৰাইজৰ দলো এটা আমাৰ সিদ্ধান্তৰ লগত ৰাইজৰ দলৰ বহুখিনি সিদ্ধান্ত মিলে সেইকাৰণে আমাৰ ৰাইজৰ দলৰ লগত এটা নিৰ্বাচনী মিত্ৰতা হৈছে আমাৰ নিৰ্বাচনী মিত্ৰতা কংগ্ৰেছ আৰু AUDF আৰু ভাৰতীয় জনতা পাৰ্টিৰ লগত এইকাৰণেই নাহে আমি ৰাষ্ট্ৰীয় মই বুজিছোঁ এতিয়া কথাটো হৈছে যে আপোনালোকে কৈছে যে আমি বিজেপিক উৎখাত কৰিব লাগে আৰু বিজেপিক উৎখাত কৰাৰ কাৰণে আপোনালোকে কাৰ ওপৰত ভিত্তি কৰি আপোনাৰ দুটাকৈ দল গঠন হ'ল এতিয়া আপোনালোকে নিজে কৈছে যে আমি অকলশৰীয়াকৈ আমি জিকিব পৰা আমাৰ শক্তি নাই তেনেস্থলত আপোনালোকে যি কা বিৰোধী ভোট আজি একত্ৰিত হৈছিলে সেইখিনি আপোনালোকে কিয় বিভাজন কৰিছে কংগ্ৰেছ AUDF মিলি পেলাই আপোনালোকে কিয় নেখেলিলে আপোনাৰ আল্টিমেটলিটো আপোনালোকে ক'লে যে আমি অকলে নোৱাৰোঁ অকলে বিজেপিক আমি পৰাভূত কৰিব নোৱাৰোঁ আৰু আপোনালোকৰ ভোটৰ শক্তি আছিল কা বিৰোধী যিখিনি শক্তি আছিলে সেইখিনিয়ে আপোনালোকৰ ভোটৰ আহিছিলে এই বিভাজনটো কিয় কৰিছে আপোনালোকে নহয় অকল কা বিৰোধী শক্তি বুলি নহয় অসমত আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদত বিশ্বাসী মানুহ যিখিনি আছে সেইখিনিক লৈ পেলাই আমি আগবাঢ়িব বিচাৰিছোঁ ২ নম্বৰ কথাটো হ'ল কি অসমত বিজেপিক উৎখাত কৰিব বিচাৰিলে আমাৰ ৰাইজৰ দলৰ প্ৰতিনিধিগৰাকীয়ে কোৱাৰ নিচিনাকৈ কংগ্ৰেছ দলে এটা মুখ্য ভূমিকা ল'ব লাগিছিলে যিটো তেখেতসকলে কেৱল মানে
AODF কেন্দ্ৰিক এটা হেৰিত চকু ৰাখি AIDF কেন্দ্ৰিক নহয় দেই দাদা তেওঁলোকে আৰুতো বহুকেইটা ল'লে আপোনালোকক আমন্ত্ৰণ জনাইছিলে আপোনাৰ কথাটো এইখিনিত ক'বলগীয়া কথা আছে যে বাকী এতিয়া বিজেপিয়ে যদি AIDF কৰে টু চাম এক্সটেণ্ট চুইট কৰে দে আৰ ভেৰি মাছ দেয়াৰ ইণ্টেনশ্যন ইজ ভেৰি মাছ পলাৰাইজড তেওঁলোকে পলাৰাইজেশ্যন এটা ক্ৰিয়েট কৰি ভোট বিভাজনৰ এটা তেওঁলোকৰ এটা নেৰেটিভ ক্ৰিয়েট কৰিবলৈ সৃষ্টি কৰে আপোনালোকে AIDF বুলি কৈ থাকিলে অসম জাতীয় পৰিষদে ৰাইজৰ দলে AIDF বুলি কৈ থাকিলে চুইট নকৰে নহয় আপোনালোককতো ৰাইজে মেৰু বিভাজন কৰিবলৈ পঠোৱা নাইতো আপোনালোকৰ ওপৰত বেলেগ এটা আস্থা আছে আপোনালোকৰ এটা কথা মই মানি লওঁ আঞ্চলিকতাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদ আপোনালোকৰ যিটো এই স্পিৰিট আইডিঅলজিকেল ফাইট ৰাজনীতিত হ'ব লাগে আপোনালোকে যিটো ৰিজনেলিজিমৰ কথা কৈছে ৰাইজৰ দলে হওক বা অসম জাতীয় পৰিষদেই হওক যিটো আইডিঅলজিকেল ফাইটৰ কথা কৈছে সেইটো থাকিব লাগে ৰাজনীতি সেইটো এটা হেল্ডি চাইন কিন্তু আপোনালোকে এটা একেই বিজেপিৰ দৰে কমিউনেল নেৰেটিভ ক্ৰিয়েট কৰিবলৈ AIDF বুলি কৈ থাকিলে নহ'ব কিয়নো এতিয়া আজি চাওক নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে এটাকৈ আহি ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত ৰাজনৈতিক দলসমূহ যোগ হৈছে আপোনালোকে নিশ্চয় কাইলৈ গম পাইছে যে জিমছায়া দেউৰী পিপলছ পাৰ্টি বুলি এটা অৰ্গেনাইজেশ্যন য'ত আপোনালোকৰ 17টা সমষ্টিত দেউৰীসকল বসবাস কৰা 17টা সমষ্টিত তেওঁলোকৰ এটা বিপুল সমাদৰ আছে সেই তেওঁলোকে দেউৰী অট'নমাছ কাউন্সিলত তেওঁলোকৰ এটা আধিপত্য আছে তেওঁলোকো যোৱাকালি আহি কংগ্ৰেছত জইন কৰিছে তাৰ আগতে BPF জইন কৰিছে আপোনালোকে বড়োসকলৰ অসমৰ ভূমিপুত্ৰ বড়োসকলৰ এটা আপোন এটা ৰাজনৈতিক দল BPF দলক কোনোদিন নকয় BPF দল যে কংগ্ৰেছৰ লগত মানে এলায়েন্স কৰিছে আপোনালোকে অকল AIDF কৈ থাকে এতিয়া আহিছো অন্য এটা প্ৰসংগলৈ উত্তৰ দিব এলায়েন্সৰ প্ৰসংগত অন্য এটা কথা আছে মই ৰাইজৰ দল আৰু AJPক এটা অনুৰোধ জনাইছো আপোনালোকৰ জৰিয়তে আপোনালোকৰ শীৰ্ষ নেতৃত্বলৈ অনুৰোধ জনাইছো যাতে অসমীয়া ৰাইজে এতিয়া কি বিচাৰিছে আপোনালোকেও বিচাৰিছে বিজেপিক উৎখাত কৰা অসমৰ ৰাজ্যও বিচাৰিছে বিজেপিক উৎখাত কৰা আপোনালোকে কোৱাৰ দৰে যদি AIDF সঁচাকৈ যদি কমিউনেল পাৰ্টি হয় আপোনালোকৰ কোৱাৰ দৰে যেনেকৈ বিজেপি কমিউনেল পাৰ্টি আমি কৈ আছো বিজেপি কমিউনেল AIDF কমিউনেল বুলি আমি কৈ আছো আপোনালোকেও নিজে কৈছে তো আপোনালোকে প্ৰথম চাব লাগিছিল আজি চৰকাৰ যদি বিজেপি উৎখাত কৰিব লাগে আমাৰ অসমীয়া জাতিৰ প্ৰধান শত্ৰু কোন যদি দুইটা দলে শত্ৰু তেতিয়াহ'লে আপোনালোকে ডাঙৰ শত্ৰুটো বাছিব লাগিছিল আজি ডাঙৰ শত্ৰু কিন্তু বিজেপি প্ৰথমতে আৰু আপোনালোকৰ নেতাই কৈ আছে যে বিজেপি থাকিলে AIDF থাকিলে বিজেপি থাকিব যদি সঁচাকৈ কমিউনেল হয় দুইটা অৰ্গেনাইজেশ্যন আজি যদি বিজেপিক আমি উৎখাত কৰিব পাৰো বিজেপিক যদি উৎখাত কৰিব পাৰো তেতিয়াহ'লে মানৱজ্যোতি ডেকা আমি আপোনাৰ কথা বুজি পাইছো আপুনি কৈছে যে ডাঙৰ শত্ৰুটোক মৰাৰ কাৰণে সৰু শত্ৰুৰ সৈতে বন্ধুত্ব কৰিব লাগে নহয় জানো সেইটোৱে তেওঁলোকৰ কথা কৈ আছো মই সেইটোৱে কৈছো আপোনালোকে AIDFৰ লগত মিত্ৰতা কৰিবই কাৰণ যেতিয়া মনমোহন সিঙে আছু আৰু আপোনালোকৰ প্ৰতিনিধিক 2005 চনত দিল্লীত মাতিছিলে অসম চুক্তিৰ কথাটো আলোচনা কৰিবলৈ 6 নং দফা তাৰ পিছত আপোনালোকে ফাইলৰ ভিতৰত ভৰাই থৈছিল কিন্তু আমাৰ এইখন চৰকাৰে আমি 6 নং দফা ৰূপায়ণৰ বাবে আমি এটা বিশেষ কমিটি গঠন কৰা হৈছে আইনজ্ঞৰ পৰামৰ্শ মতে আমি আগবাঢ়িছো সেপাৰেট অফিচ দিয়া হৈছে ৰব আপোনালোকে ৰব আপুনিটো আলোকপাত কৰিব বিচাৰে সকলোকে 6 নম্বৰ দফাক লৈ আপুনি ক'লে যে আইনজ্ঞৰ আপোনালোকে পৰামৰ্শ নহয় মই এটা কথাটো হ'ল তাত তিনি গৰাকী আইনজ্ঞ আছিল নাছিল জানো বিপ্লৱ কুমাৰ জাষ্টিস শৰ্মা আছিলে হয় এতিয়া মই কৈছো যে আজি আমি অসম চুক্তিৰ বিষয়টো 6 নং দফাৰ আমি পেপাৰৰ পৰা পাৰ্লিয়ামেণ্টলৈকে লৈ গলো সংসদত যেতিয়া যাব তাত যুক্তিতৰ্ক হ'ব আজি তেখেতসকলে যে বাৰে বাৰে যে অসমৰ সুৰক্ষাৰ কথা কৈ থাকে তেখেতসকলে কোনটো ক্ষেত্ৰত সুৰক্ষা প্ৰদান কৰিছে আপোনালোকৰ যদি ইমানেই অসমৰ যদি জনসাধাৰণে আপোনালোকক আকোৱালি লৈছে চাহ জনগোষ্ঠীয়ে যদি ইমানেই আকোৱালি লৈছে 2011 চনত যে আপোনালোকে 32খন চাহ জনগোষ্ঠীৰ আসন লাভ কৰিছিলে 2016ত কিয় 8খন পালে 8খন কিয় পালে আৰু ৰব আৰু বিজেপি কংগ্ৰেছ মই আপোনাৰ দুইটা দলৰ কথা কৈছো মই দুইটা দলৰ কথা কৈছো আপোনাৰ কথাও মই কৈছো আপোনালোকে 6 নম্বৰ দফাৰ কথা ক'লে আপোনালোকে কৈছিলে বাংলাদেশক মাতি নিদিও বুলি আপোনালোকে তাত তিৰংগা পতাকা পুতি থৈ আহিছিলে পৰিস্থিতি সাপেক্ষে আপোনালোকে দিব লগা হ'ল গতি সেই ধৰণৰ বহু কথা গৈছে নহয় সেই কথাটোত মই এটা আপোনাক উত্তৰ দিব বিচাৰিছো এই যেটো বাংলাদেশক যেটো আমি মাতি দিয়া বুলি কয় আচলতে বাংলাদেশক আমি একো ধৰণৰ মাতি দিয়া নাই এইটো আচলতে নহয় ঠিক আছে নহয় আমি কৈ আছো আমি মানুহৰ অভিযোগ সব আপুনি ৰব আপুনি মোক উত্তৰটো ৰব তেখেতে মোক প্ৰশ্নটো সুধিছে আপোনাৰ ওচৰত মই জবাবদিহি নহয় আপুনি শুনক
ভাৰতৰ লগত বাংলাদেশৰ প্ৰায় ৫,৪০০ কিলোমিটাৰ আন্তঃৰাষ্ট্ৰীয় সীমা লগ লাগি আছে ১৯৭৪ চনত যেতিয়া ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী আছিলে আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ মাজত এখন চুক্তি সম্পাদিত হৈছিলে সেই চুক্তিৰ পিছত ২০১১ চনত মনমোহন সিং আৰু শেখ হাছিনাৰ মাজত সেই চুক্তিখন আইনী প্ৰক্ৰিয়াৰে সংশোধন কৰা হৈছিলে আমি বাংলাদেশক এক ফুটা মাটিও দিয়া নাই মই আপোনাক কওঁ যে আপোনালোকৰ যিটো দল সেই সময়ত আপোনালোকৰ চৰকাৰ নাই আপোনালোকৰ এটা দল গৈ যি ভূমিত তিৰংগা পতাকা উৰাই থৈ আহিছিলে সেই ভূমি কিন্তু দিছে প্ৰশ্ন হৈছে সেইটোত গতিকে দিয়া ভাল বেয়া সেইটো প্ৰথম কথা কিন্তু আপোনালোকে বিৰোধ কৰিছিল ২০১৫ চনত মই কি ক'লো যে আপোনালোকে আমি সেই বিতৰ্কলৈ আৰু নাযাওঁ সেই বিতৰ্কলৈ আমি নাযাওঁ কাৰণ আমি পিছত আমি কৰিম যে কাৰণ সেই উত্তৰ হয়তো আপোনাৰ হাততো নাই আপোনালোকৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ হয়তো হাতত নাই সেই উত্তৰ মই দীপাংকৰ ওচৰলৈ এটা খালি মই কথা ক'ব বিচাৰিছোঁ আজি আমাৰ অসম জাতীয় পৰিষদ তেখেতসকলক মই এটা কথা ক'ব বিচাৰিছোঁ যে তেখেতসকলে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা জন্ম হোৱা এটা ৰাজনৈতিক দল যোনে কাৰ প্ৰতিবাদ কৰি পেলাই এটা ৰাজনৈতিক দল হৈছিলে আজি আপোনালোকে কওকচোন আজি সদৌ অসম ছাত্ৰ সন্থাৰ লগত কোন আছে আজি বড়ো ছাত্ৰ সন্থা গঠন হ'ল মিচিং ছাত্ৰ সন্থা গঠন হ'ল আজি মৰাণ মটকো আনকি আপোনালোকৰ লগত নাই য'ত আপোনালোকে ছাত্ৰ সন্থাক এটাকে একত্ৰিত কৰি ৰাখিব নোৱাৰিলে তেনেকুৱা স্থলত অসমৰ মানুহৰ এই যি সমস্যা খিলঞ্জীয়াৰ যি সমস্যা সেই সমস্যাক আপোনালোকে বাৰু কেনেকৈ নেতৃত্বহে লৈছিলে নহয় জনগোষ্ঠী নহয় মই আপোনাক সন্মান জনাই কৈছোঁ যে আপোনালোকে যে নিৰ্বাচন কেন্দ্ৰিক যদি এতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰসংগ নানো এই কাৰণে যে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা কোনোবা মুখ্যমন্ত্ৰী হৈছে কোনোবা বিত্তমন্ত্ৰী হৈছে কোনোবা কৃষি মন্ত্ৰী হৈছে তেনেকুৱা উদাহৰণ ঢেৰ আছে গতিকে সদৌ অসম ছাত্ৰ সন্থাৰ নীতিৰ লগত কিমান এতিয়া তেখেতসকলৰ মতৰ মিল আছে সেয়াও এটা প্ৰশ্ন নিশ্চয় উত্থাপন গতিকে সেই প্ৰসংগটো আমি বাদ দিছোঁ এই মুহূৰ্তত আমি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰসংগ নানো মই দীপাংকৰক মই পুনৰ সেই একেটা কথাই সুধিছোঁ যে এই যে বিজেপিক পৰাভূত কৰাৰ কাৰণে আপোনালোক গোটেইকেইটা দলৰে কিন্তু মানে পাশুপাত অস্ত্ৰটো হ'ল যে কা আন্দোলনৰ যিসকল একত্ৰিত ভোট আছে সেই ভোটখিনি আপোনালোকে দাবী কৰিছে যে কা বিৰোধী লোকসকলে আপোনালোক ভোট দিয়াৰ কাৰণে একদম ভৰি দাঙি আছে কংগ্ৰেছেও কৈছে যে আমি কা বিৰোধী ভোট পামেই কাৰণ আমি সুপ্ৰিম কোৰ্টত কেছ খেলিছোঁ ইউডিএফেও কৈছে যে আমাক কা বিৰোধী ভোট লাগে আমি মিত্ৰজোঁটে পামেই কাৰণ মহাজোঁটে আমি পাম আমি এই কৈছোঁ আৰু আপোনালোকেও কৈছে একেটা কথা এতিয়া কথাটো হৈছে ৰাইজে কাক দিব ভোট নহয় চাওক ইয়াত অকল কাৰ বিষয়টোৱেই নহয় যোৱা ৫টা বছৰত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰৰ যি জনবিৰোধী নীতি অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্বৰ বিপৰীতে তেওঁলোকে যিসমূহ কাম কৰিছে আৰু তেওঁলোকৰ নিৰ্বাচনৰ যিসমূহ প্ৰতিশ্ৰুতি আছিল যিখন তেওঁলোকৰ ভিজন ডকুমেণ্টৰ যিবিলাক প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতিসমূহৰ বিপৰীতে ইউটাৰ্ণ লৈ জাতীয় স্থিতিৰ বিপৰীতে তেওঁলোকে যিবিলাক জনবিৰোধী কাম কৰিছে সেইবিলাকৰ ওপৰত ভিত্তি কৰিয়ে অসমৰ জনসাধাৰণে নিশ্চয় তেওঁলোকৰ মতদান কৰিব আৰু যিমান দূৰ ইয়াত ভোট বিভাজনৰ কথাটো আমি সেইকাৰণে বাৰে বাৰে কৈছোঁ যে ভোট বিভাজন কাক দিব আপুনি যিটো প্ৰশ্ন কৰিছে সেই কাক দিব প্ৰশ্নটো যাতে ৰাইজৰ মাজত নাযায় তাৰ কাৰণে এতিয়া সময় কিন্তু নাই এইকাৰণে আমি সেই প্ৰশ্নটোৰ কাৰণেই কৈছিলোঁ যে যি এটা শক্তিশালী স্থিতি সমূহ বিৰোধী দল লগ হৈ আমাৰ মাননীয় সভাপতি অখিল গগৈ ডাঙৰীয়াৰ পত্ৰখনৰ মূল উদ্দেশ্য অন্তৰ্নিহিত উদ্দেশ্যটোৱে আছিল সেইটো যে আমি উদ্দেশ্যটো আপোনালোকৰ উপদেষ্টাই বুজি নাপালে নহয় চাওক উপদেষ্টাই বুজি নোপোৱাৰ কথাটো অহা নাই তেখেতৰ মূল উদ্দেশ্যটো এইটো আছিল যে এই মূল যিটো প্ৰতিষ্ঠান বিৰোধী যিটো ভোট সেই ভোটটো যাতে একত্ৰিতভাৱে পৰে আৰু এই সাম্প্ৰদায়িক ফেচিবাদী চৰকাৰখনক উৎখাত কৰিব পাৰি তাৰ ক্ষেত্ৰত সমূহ ৰাজনৈতিক দলে মিলি এটা সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছিল আৰু এতিয়াও সময় উকলি যোৱা নাই নিশ্চিতভাৱে আমি ভাবোঁ যে এই ক্ষেত্ৰত যে যিসমূহ সমষ্টিত বিশেষকৈ প্ৰথম পৰ্যায়ৰ ৪৭টা সমষ্টি নিৰ্ণায়ক হ'ব কাৰণ ভাৰতীয় জনতা পাৰ্টীয়ে যদি চৰকাৰ কৰিব লাগে এই ৪৭টা সমষ্টিতে তেওঁলোকৰ ভাল প্ৰদৰ্শন কৰিব লাগিব এই ৪৭টা সমষ্টি য'ত বিজেপি পৰাভূত হ'ব পৰা শক্তিশালী প্ৰাৰ্থী আমাৰ দেখা যাব সেইজনক একত্ৰিতভাৱে আমি প্ৰক্ষেপ কৰিব লাগিব যাতে বিজেপি পৰাভূত কৰিব পৰা যায় হয় মই এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ মই ৰাইজৰ দলৰ প্ৰতিনিধি আপোনালোকেতো কৈছে যে আমি আৰু মেনিফেষ্টত যি লিখিছোঁ একোৱে আমি কৰা নাই প্ৰতিশ্ৰুতি আজি ডাবল ট্ৰেক ৰেলপথ আমি পাইছোঁ আজি ২০,০০০ কিলোমিটাৰ ৰাস্তা বৈদ্যুতিকৰণ কৰা হ'ল
আপোনালোকে অলপমান ডাটাবোৰ চাই আহিব আজি ব্ৰহ্মপুত্ৰ চোৱাই আছে। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত 5খনকৈ দলং হ'ল 3খন ইতিমধ্যে Express highway হ'ল। ৰ'ব Express highway হ'ল। ইতিমধ্যে ৰ'ব দলঙৰ Twin কাম tower চলি হ'ল। আছে। আপোনালোকে Twin tower হ'ল। আপোনালোকে হোৱা কথাটো কৈ থাকিলে নহয়। পাঁচখন দলং ক'ত হ'ল? ন, বগীবিলৰ কাম পাঁচখন দলং, 1996 আপোনালোকে দলং দেৱগৌড়াৰ প্ৰধানমন্ত্ৰীৰ শুনক, কাৰ্যালয়ত আপুনি আৰু মাত্ৰ ধলাশদিয়া দলং মাত্ৰ 2003 এটা চনতে মেগা আৰম্ভ কৰা। প্ৰজেক্টৰ নাম কওক মাত্ৰ এটা মেগা আপোনালোকক প্ৰজেক্টৰ নাম মই কওক বাৰে বাৰে কৈছো মিছা কথা আপোনালোকে কৈ যি আছে। কথা দলঙৰ কথা উল্লেখ আমি কৰিছে মনে মনে তাত থাকিলেও কেৱল মানে এইটো চুনতাল নহয় যে দিছে। আপোনাৰ কথাবিলাক সেইখন আমি চুনতাল পচন্দ দিছে বাকী মিছা চব কথাবিলাক কংগ্ৰেছে কৈ কৰিছে আছে। ঠিক আছে আপুনি সকলো চুনতাল দিছে শুনক, আপোনালোকে আপুনি বাৰে বাৰে ঠিক এইবিলাক আছে। ডাটা উলিয়াই আছে শুনক। মিছা কথাবিলাক বাৰে বাৰে কৈ আছে আমি শুনি আছো কাৰণে এইটো সঁচা নহয় এইটো আপোনালোকে কথা শুনিব নহয়। নালাগে আপোনালোকৰ আপোনাক ক'ত 5খন দলং বনালে আপোনালোকে কওকচোন? শুনক আপোনালোকে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে মাজুলী আৰু কয় ৰ'ব যোৰহাটৰ সংযোগী দলং ঠিক ক'ত আছে হ'ল? মই কৈ সময় আছো কমি আহিছে। মই কৈ আছো যেতিয়া একেটা দলং দুবাৰকৈ উন্মোচন কৰে উদ্বোধন কৰে ৰ'ব ইয়াতকৈ লজ্জাজনক কথা কি হয় তাত আধাৰ প্ৰধানমন্ত্ৰীৰ হিলা, দ্বাৰা আধাৰ এনেকুৱা হিলা। মিছলীয়া কাৰবাৰবিলাক কৰাই আধাৰ হিলা স্থাপন ৰ'ব কাজিৰঙাত যেতিয়া উচ্ছেদ অভিযান হৈছিলে অনুপ্ৰৱেশকাৰী ৰক্ষণাবেক্ষণ কোনে দিছিলে আপুনি সেইসকল- নিজে ভাবক নহয়, ঠিক আছে আৰু আজি সেইসকলৰ ৰ'ব। পৰা চৰকাৰে এইটো সেইসকলক তেওঁলোকে পিছত ক্ষতিপূৰণ দিছে নহয়, চৰকাৰে আপুনি- ক্ষতিপূৰণ আৰু দিছে ৰ'ব, তেওঁলোকৰ দেশৰ নাগৰিকক নহয়, আপোনালোকেতো উচ্ছেদ কৰি আকৌ আমি ক্ষতিপূৰণ দিছে। আমাৰ কিয় মিছা কথা কয় এইবিলাক? ভাৰতীয় নাপায় এইবিলাক জনতা মিছা কথা পাৰ্টীয়ে ক'ব। আমাৰ চৰকাৰে ৰাইজক একো- বিভ্ৰান্ত নকৰিব আপোনালোকে মিছা একো- কথা কৈ আপুনি নহয়, বাৰে বাৰে মিছা কথা কৈ আছে কাজিৰঙাত কোন ৰ'ব। অনুপ্ৰৱেশকাৰী আছিল যদি অনুপ্ৰৱেশকাৰী আছিল তেওঁলোকক কিয় আপোনালোকৰ চৰকাৰে ৰ'ব, ক্ষতিপূৰণ দিলে মই আপোনাক না ক'ব আপুনি বাৰে বাৰে মিছা কথা কৈ নহয়, ৰাইজক বিভ্ৰান্ত কৰি আছে আপোনালোকে আমাৰ পুঁজিপতিৰ দল আপোনালোকে পুঁজিপতিৰ এইটোতো- নহয় দে কি? শুনক পুঁজিপতিৰ পৰা পইচা লৈতো আপোনালোকে নিৰ্বাচন খেলিব। পুঁজিপতিৰ যদি দল অসমৰ ৰাইজে দেখি আছে ভাৰতৰ আজি দুবাৰকে এবাৰ টেঙা আম আমি বেচিলে চৰকাৰ- এবাৰ টেঙা আম বেচিলে এইবাৰ আৰু আপোনালোক- নোৱাৰে 21ত আপোনালোকে শেষ ইমান এইবাৰ। তেতিয়াহ'লে আপোনালোকৰ কি কি কাৰ্যপ্ৰণালী আছে আপোনালোকে বৰ্ণনা কৰক আপোনালোকে আপোনাক কিয় ইমান কৰিম? আমাৰ হতাশা manifesto ওলাব নহয়। নহয় আপোনালোকে ইমান হতাশা নিৰাশাত কিয় ভুগিছে আজি আমি ৩৬ লাখ মহিলাক গেছ সংযোগ দিলো ২৭০০ মই গজ বুজিছো বিজুলী আপোনালোকৰ সংযোগ দিলো আঁচনি বহুত শুনিলো নহয়, আমি এইবাৰ আমি কংগ্ৰেছৰ 5টা গেৰাণ্টিৰ কথা আমি শুনো হয় আপোনালোকে কি ধৰণে ৰাইজক এইবাৰ আকৰ্ষিত কৰিব পাৰিব 5টা গেৰাণ্টিৰ কথা ক'লে ৰাইজে হজম কৰিব নে মই 5টা খালি গেৰাণ্টি এটা আপোনাক অনুৰোধ কৰিছো টুইন টাৱাৰৰ যিটো কথা কৈছে তাৰ আমাৰ যিটো টেণ্ডাৰৰ প্ৰচেছ সেইটো আমি এতিয়া চলি আছে গতিকে আমিতো পুনৰ আচ্ছা, চৰকাৰ ক'ত হ'ব গঠন কওকচোন কৰিমেই। আপুনি? নহয় আপোনালোকে হ'ব? 5 বছৰতে কি আমি অসমখনক আপোনালোকে আৰে, ইমান বছৰ টেণ্ডাৰ হ'লেতো ক'ত হ'ব ক'ব লাগিব আপোনালোকে নহয় ৰাইজক? ধ্বংস কৰি দিছে ধ্বংস কোনটো- কৰি দিছে ধ্বংস কৰিছো দিয়ক আপুনি ক'ত হ'ব টুইন টাৱাৰ সেইটো আপুনি উল্লেখ কৰকচোন 2001ৰ পৰা 2013 চনলৈকে আমাৰ অসম বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত আহিছিল নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰা 94.1% প্ৰতিশ্ৰুতি আপোনালোকৰ মিছা আছিল আপুনি এটা মিছা ডাটা দিছে মই 100% আমাৰ তথ্য এক্সপ্ৰেছ আপোনাক হাইৱেটো দিব নহয় বিচাৰিছিলো বুলি আপোনালোকৰ আপোনালোকৰ গগৈ ডাঙৰীয়া কালি আমাৰ আপোনালোকৰ মেনিফেষ্টো নীতিন গাডকাৰীয়ে ক'লে আপোনালোকৰ এক্সপ্ৰেছ হাইৱে কোনো পৰিকল্পনা প্ৰতি নাই। মাহে কংগ্ৰেছৰ ইয়াতে একো ইয়াত নক'ব, বৈঠক হয় বুজিছে? প্ৰতি মাহে তাৰ এনালাইচিছ হয় আপুনি আপোনালোকৰ বনাৰ কেন্দ্ৰীয় মিনিষ্ট্ৰী মন্ত্ৰী 21% নিজে বাজেট কৈছে allocation যে কৰিছে। নহ'ব এক্সপ্ৰেছ Twenty হাইৱে percent পৰিকল্পনা নাই আৰু allocation কিমান কৰিছে। মিছা কথা ক'ব আপোনালোকে মেনিফেষ্টোত দিছে তাৰ 17টা ইউটাৰ্ণ মাৰিছে আপোনালোকে আৰু যদি যিটো আপোনালোকে হাৰত কিমান- আপোনালোকে প্ৰতিশ্ৰুতি পূৰণৰ গতি কৰিছে মই শুনা মতে সেই আপুনি মেথমেটিকেল তেখেতৰ উত্তৰটো দিয়ক। তেখেতৰ 476টা উত্তৰ। 476 ঠিক আছে, বছৰ আপুনি লাগিব তেখেতৰ আপোনালোকৰ উত্তৰটো মই তেখেতৰ সেইটোৱে কথা উত্তৰটো দিছোঁ যে সময় আমাৰ একেবাৰে শেষ অতি চুটিকৈ আপোনালোকে 5টা গেৰাণ্টি দিছে হয়। এতিয়া আপোনালোকে কৈছে যে বিজেপি যিবোৰ প্ৰতিশ্ৰুতি দিছে এইবোৰতো পূৰণ নহ'লে বা ৰাইজে গ্ৰহণো নকৰে আপোনালোকৰবোৰ গ্ৰহণ কৰিব নে 5টা দিছে দেই নিশ্চয় আপোনালোকেও কৰিব, কিন্তু চাওক। ধন দিয়াৰ কথা কৈছে আপোনালোকৰ যিটো বেনিফিচিয়াৰী ক্ৰিয়েট কৰাৰ পদ্ধতিটো সেইটো আপোনালোকৰ যে আগৰ পৰাই কৰি আহিছিলে এইবাৰো আপোনালোকে দিছে যে ধন দিব ইমান টকাকৈ দিব আপোনালোকে সেই আঁচনিবোৰ কি ধন ধৰণে দিয়া কথাটো আমাৰ আৰু বিজেপিৰ ডিফাৰেঞ্চটো চাওক আপুনি আমাৰ প্ৰতিশ্ৰুতি ৰাইজে কিয় বিশ্বাস কৰি ল'ব বিজেপিয়ে কৈছিল 25 লাখ নিবনুৱা সংস্থাপন দিব আমাৰ কৈছে 5 লাখ নিবনুৱা সংস্থাপন দিব তাত পাৰ্থক্যটো চাওক মানে চৰকাৰী চাকৰি দিব নে আপোনালোকে চৰকাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন কৰিব আৰু আপোনাৰ চৰকাৰী যিবিলাক চেংচন পোষ্ট অলৰেডি আমি কৈছোৱে 58,000 এতিয়াও চেংচন পোষ্ট আছে কলেজ টিচাৰ এতিয়াও 12,000 লগা আছে ইউজিচি ৰুল মতে এতিয়া যেনিবা ইউজিচিটো 90 মই আপোনাক স্পষ্টভাৱে সুধিব বিচাৰিছোঁ যে 5 লাখৰ কথা যে কৈছে আপোনালোকে এতিয়া বিজেপিয়ে কৈছে আমি অকল চৰকাৰী চাকৰি দিয়াৰ কথা কোৱা নাছিলোঁ আমি ব্যক্তিগত খণ্ড বা আত্মনিৰ্ভৰশীল হোৱাৰ তেখেতসকলে বহুত কথা কৈছে আপোনালোকৰ লাষ্টত গৈ পেলাই সেইটো কথা হ'ব নেকি যে আমি আত্মনিৰ্ভৰশীল কৰিলোঁ অমুক নহয় নহয় 5 লাখ মানে চৰকাৰী চাকৰি পাবনে চৰকাৰী চাকৰি বুলিয়ে কথা নহয় মানুহক কৌশল বিকাশৰ কথাটো বিজেপি কওক কংগ্ৰেছ কওক এজেপি কওক সকলোকে লাগিব গতিকে চৰকাৰী বেচৰকাৰী সকলোকে লগ হৈ চৰকাৰী যিবিলাক আমাৰ খালী হৈ আছে 50 এইটো আমাৰ ডাটা উলিয়াইছে লিডাৰশ্বিপে 58,000 চেংচন পোষ্ট সেইবিলাকৰ পিছত পৰ্যায়ক্ৰমে আপুনি চাওক বিজেপিক কিয় বিশ্বাস কৰিব আৰু কংগ্ৰেছক কিয় বিশ্বাস কৰিব আপোনাৰ প্ৰশ্নটো মূল প্ৰশ্ন সেইটো আছিলে যে বিজেপিয়ে যিটো কৈছে 25 লাখ আমাৰ কৈছে আপোনাৰ 5 লাখ আৰু পাৰ ইয়াৰ তেতিয়া 1 লাখ কমাই লোৱাৰ কাৰণে বিশ্বাস কৰিব লাগিব ন কমাই লোৱাৰ কাৰণে নহয় যিটো কৰিব পাৰে কৰিব পৰাটো আমাৰ মানুহে কয় এতিয়া চাওক তেওঁলোকে কৈছিল 15 লাখ টকা সোমাই দিব আমাৰ কৈছে 2000 টকাকৈ মাহিলি দিব তেওঁলোকে কৰিছে নিৰ্বাচনৰ আগত 3000 কৈ চাহ শ্ৰমিকক সোমাই দিছে আমাৰ কৈছে প্ৰতি 5 বছৰত 2000 কৈ দিব তাতে পাৰ্থক্যবিলাক ওলাই পৰে
বৃহৎ পাৰ্থক্য আটাইতকৈ ডাঙৰ কথা কাম কৰাৰ যিটো মানসিকতা বিজেপি চৰকাৰৰ তিল বানো নাই আৰু কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ কাম কৰাৰ মানসিকতাৰে এই প্ৰতিশ্ৰুতিসমূহ প্ৰদান কৰিছে তাৰ কাৰণে সেই মানসিকতা সন্মান জনাই অসমৰ ৰাইজে কংগ্ৰেছ চৰকাৰক ভোট দিব কংগ্ৰেছ দলক ভোট দিব আৰু কংগ্ৰেছক চৰকাৰ প্ৰাৰ্থী যিহেতু এটা দলে ঘোষণা কৰা আৰম্ভ কৰিলে বিজেপি কৰিলে এজিপি কৰিলে আপোনালোকো কৰিব হয়তো আজি নিশাৰ ভিতৰত আপোনালোকৰ হয়তো হৈ যাব ইতিমধ্যে সংবাদ মেলৰ কথা কৈছে গতিকে ওলালে নহয় গতিকে প্ৰাৰ্থী যিহেতু ঘোষণা কৰিলে গতিকে এতিয়া ৰাইজৰ ওপৰত আপোনালোকে এৰি দিয়ক কোনে কাক জিকায় নহয় জানো প্ৰাৰ্থী যিহেতু আপোনাৰ ঘোষণা হ'ল গতিকে সময় আমাৰ শেষ হৈ আহিলে আপোনালোক আটাইগৰাকীয়ে মই ষ্টুডিঅ'ত অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই সুশীল পাটোৱাৰী এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ